মোৰ নাম আলালুদ্দিন আহমেদ। মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা বেলেঞ্চ কৰোঁ। মোৰ আপলাইন পৰে চুতীয়া ছাৰ, মনোৰঞ্জন দাস আৰু আমাৰ কেশন দত্ত মেম। তেওঁলোকৰ আশীৰ্বাদতে মই এটমিত কাম কৰিব পাৰিছো আৰু বহুতখিনি আগবাঢ়ি যাব পাৰিছো। তেখেতসকলৰ দোৱা আশীৰ্বাদতে মই ইমানখিনি আগবাঢ়িছো। মই মিটিংখন আৰম্ভ কৰিবলৈ গৈ আছো আৰু আজিৰ কাৰ্যসূচীখিনি আপোনালোকৰ আগত পাঠ কৰিব ধৰিছো। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব আৰু কিবা শুধৰণি কৰিবলগীয়া থাকিলে আপোনালোকে জনাব। আই লাভ এটমি ইণ্ডিয়া। নমস্কাৰ এটমিয়ান লিডাৰ্ছ সকল। মই শ্ৰী আলাউদ্দিন আহমেদ ছাৰে মৰিগাঁৱৰ পৰা আজিৰ এটমিৰ মাহেকীয়া সভাখনলৈ নপুৰণি সকলো সদস্যাক আদৰণি জনাইছো। সঠিক সময়ত সভাত উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনালো। আমাৰ মিটিংখন আছিল দুপৰীয়া 2:30 বজাত আৰু আমাৰ ইয়াত এটা লিংক দিয়া আছে। হয়তো যিসকল এতিয়ালৈকে আহি পোৱা নাই তেওঁলোকলৈ আপোনালোকে লিংকটো ফৰৱাৰ্ড কৰিব পাৰে যাতে লিংকৰ সহায়ত মিটিঙত আহিব পাৰে। আজি আলোচনা কৰিবলগীয়া বিষয়সমূহ হ'ল, 1 নম্বৰত আছে আমি এটমি কোম্পানীটোত কেনেকৈ সফল হ'ব পাৰিম আৰু কেনেধৰণৰ কৌশল ব্যৱহাৰ কৰি আগুৱাই যাব পাৰিম সেই বিষয়ে আলোচনা কৰিব আমাৰ মাজৰ এজন গ্ৰেট এক্টিভ লেডি লিডাৰ্ছ শ্ৰীমতী কেশন দত্ত মেমে শদিয়াৰ পৰা। 2 নম্বৰ কাৰ্যসূচীত আছে এটমিৰ প্ৰডাক্ট হেমোহিম, যিটোক মানে মাদাৰ প্ৰডাক্ট বুলি কোৱা হয়। আমি হয়তো সকলোৱে এই প্ৰডাক্টৰ লগত পৰিচিত, কিন্তু ইয়াৰ গুণাগুণৰ বিষয়ে আমি সিমানকৈ বিশেষ অৱগত নহয়। গতিকে আজিৰ মিটিঙত হিমৰ বিষয়ে বিতংকৈ আলোচনা কৰিব এটমিৰ এজেণ্ট শ্ৰী অংকিত শইকীয়া ছাৰে শদিয়াৰ পৰা। 3 নম্বৰত আছে আমাৰ মহান প্লেটফৰ্ম এটমিক সন্মান জনাবলৈ শ্ৰীমতী মঞ্জু বৰ্মন মেমে গুৱাহাটীৰ পৰা এটি উদগনি গীত পৰিবেশন কৰিব। এইটো এটা অতি বিশেষণ, য'ত এই মুখী কৰা পৰিৱেশটো চাব পাৰিম। আমাক অলপ মনোৰঞ্জন দিব, যিহেতু তেখেতে স্বৰচিত এটা গীত যিটো আমাৰ এটমিৰ ওপৰত তেখেতে ৰচনা কৰিছে। থেংক ইউ। সময় হৈছে নিজকে প্ৰমাণ কৰাৰ। আহক আৰু সফল অৰ্জন কৰক। জয় এটমি। একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি। গতিকে আহক একেখন মঞ্চতে সকলো মিলি একগোট হৈ নিজৰ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰো। ধন্যবাদ। জয় এটমি। আজি মই পোনপ্ৰথমতে ছাৰক মই অনুৰোধ জনাইছো যে আমাৰ যিখিনি কাৰ্যসূচী সেইখিনি হয়তো সকলো অৱগত হ'ল আৰু সকলো মন পছন্দ হৈছে বুলি মই ভাবিছো। আৰু যদি কিবা সালসলনি কৰিব লাগে তেনেহলে আপোনালোকে মতামত দিব পাৰে। থেংক ইউ অল লিডাৰ্ছ। মই ধৰি লৈছো যে সকলোৱে আমাৰ আজিৰ যিটো প্ৰচিডিংখন সকলোৱে মানি লৈছে আৰু প্ৰথম কাৰ্যসূচীটো লৈ মই আগবাঢ়িছো। প্ৰথম কাৰ্যসূচীটো আছে আমি এটমি কোম্পানীটোত কেনেকৈ সফল হ'ব পাৰিম আৰু কেনেকুৱা ধৰণৰ কৌশল ব্যৱহাৰ কৰি আগুৱাই যাব পাৰিম সেই বিষয়ে আলোচনা কৰিব আমাৰ এজেণ্ট এজনী গ্ৰেট এক্টিভ লেডি লিডাৰ্ছ শ্ৰীমতী কেশন দত্ত মেম শদিয়াৰ পৰা। ৱেলকাম মেম। মোৰ মাইক্ৰফোনটো মেমলৈ হেণ্ড অভাৰ কৰিলো। ৱেলকাম মেম। থেংক ইউ ছাৰ। ৱেলকাম। থেংক ইউ মেম। হয়, নমস্কাৰ। ৱেলকাম এভৰিৱান। জয় এটমি। আজিৰ সভাত উপস্থিত সকলো সদস্যলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। যিহেতু আমাৰ আজি মাহেকা মিটিং হয়, এইটো আমাৰ সকলো গ্ৰুপৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ এখন সভা হয়। যিহেতু আমাৰ কেইবাখনো গ্ৰুপ আছে আৰু সকলো গ্ৰুপ নিজৰ নিজৰ সৰু সৰু টিম আৰু নিজৰ টিম লিডাৰ্ছৰ লগত মিটিং ৰেগুলাৰ কৰি থকা হৈছে আৰু তাৰে উপৰি আমাৰ কিছু আপলাইনৰ লগত কানেকশ্যনৰ ৰখাৰ উদ্দেশ্যে আৰু সকলো লিডাৰ্ছে যাতে ইজনে আন এজনক চিনি পায় যে আমি একেটা পৰিয়ালৰ একেটা গ্ৰুপৰ হয়, সেই উদ্দেশ্য কৰিয়ে আমাৰ মাহেকা মিটিং ৰখা হৈছে আৰু লগতে কিছু ট্ৰেইনিং আৰু কিছু কথাও আমি ইয়াতে ভাগ বতৰা কৰাৰ সুবিধা। সকলো লিডাৰ্ছে আৰু সকলো টিম লিডাৰ্ছক আহিবলৈ অনুৰোধ জনালো। সকলোৱে যাতে ৰেগুলাৰলি মাহেকা মিটিং বিলাক উপস্থিত থাকিবলৈ চেষ্টা কৰে তাৰে আশা কৰিছো আগন্তুক। আৰু আমি সকলোৱে এনেকৈ সকলোৱে একতা হৈ আগবাঢ়ি গলেহে আমি সফল হ'ম। কিয়নো আমাৰ যিখিনি ট্ৰেইনিং লাইভ দিয়া হয় এইখিনি ৰেকৰ্ডিং চোৱাৰ পিছত যিমানটো বুজি পায় আপুনি লাইভ শুনিলে তাতকে ভালকে বুজি পায় বুলি মই ভাবো। গতিকে আমি সদায় লাইভ থাকিবলৈ চেষ্টা কৰিব লাগিব। আৰু যদি কিবা এটা কাৰণত যদি কাৰোবাৰ কিবা অসুবিধা হয় তেনেহলে ৰেকৰ্ডিং আমি চাব পাৰিম ইউটিউব চেনেলত। থেংক ইউ। আজিৰ হোষ্ট আলালুদ্দিন আহমেদ ছাৰলৈ বহুত বহুত ধন্যবাদ জনাইছো। তেখেতে মৰিগাঁৱৰ পৰা আজি অতি ব্যস্ততাৰ মাজতো মিটিংখন পৰিচালনা কৰিছে। তেখেতৰ বহুত বহুত ধন্যবাদ থাকিল আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। লগতে আজিৰ সভাত উপস্থিত সকলো সদস্যলৈ মই পুনৰ স্বাগতম জনাইছো মাহেকা মিটিঙলৈ আৰু আশা কৰো সকলোৱে
এটা সফল আৰু শক্তিশালী টিম গঢ়িব আৰু আমাৰ সকলোৱে ছাপোৰ্ট থাকিব, টিমৰ লগত সহযোগ কৰিব বুলি অনুৰোধ জনালো। চ' থেংক ইউ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কেশন দত্ত, মই শদিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা কৈছো। আজিৰ মোৰ যিটো টপিক আলালুদ্দিন ছাৰ মোক দিছে, আজিৰ হোষ্ট আলালুদ্দিন ছাৰে যিখন টপিক মোক দিছে, এইটো হৈছে আমাৰ কোম্পানীটোত আমি কেনেকৈ আগুৱাই যাম, কেনেকৈ কাম কৰি সফল হ'ব পাৰিম, তাৰ বিষয়ে মই কিছু আলোচনা কৰিব বিচাৰো। আজি সকলো টিমক মই লগ পাইছো, গতিকে এই সুবিধাটো মই এৰি দিব বিচৰা নাই, কাৰণ সকলোকে একেলগে লগ পোৱা সমান এটা অনুভৱ আমি আন ক'তো নাপাওঁ। কাৰণ প্ৰত্যেকটো টিমতে মই যাওঁ, কিন্তু বেলেগ বেলেগকে লগ পাওঁ সকলোকে, কিন্তু আজি সকলোকে একেলগে লগ পাই খুবেই ভাল লাগিছে। আৰু সকলো লগতে দুই এটা কথা মই শ্বেয়াৰ কৰিব বিচাৰো। পোনপ্ৰথমে আমাৰ কোম্পানীটোৰ বিষয়ে আমি কি ভাবি আছো, হয়নে? চ' মই কি ভাবো, মোৰ কোম্পানীটোক লৈ, এটমি কোম্পানীটোক আমাৰ এটা গুৰুত্বপূৰ্ণ প্লেটফৰ্ম বুলি কৈছো। আমাৰ এটা ভৱিষ্যতৰ বাবে এটা চ'ৰ্চ, আমাৰ ভৱিষ্যত উজ্জ্বল কৰিবৰ কাৰণে, আমাৰ লক্ষ্য এটা পাবৰ কাৰণে, আমাৰ সপোন পূৰণ কৰিবৰ কাৰণে আমি এটা প্লেটফৰ্মত আহিছো, যিটো প্লেটফৰ্ম আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। সেইবাবে আজি আমি প্ৰত্যেকজন এক্টিভ লিডাৰ এই মঞ্চত, এই ৰঙীন মঞ্চত আজি একগোট হৈ আছো, আৰু এই একতা আমাৰ সদায়ে থাকক যাতে, তাৰে প্ৰাৰ্থনা কৰিছো। আৰু এই একতা হৈয়ে আমি সফল হ'বৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰি আছো। তাৰ বাবে আৰু কি উন্নত পদ্ধতি বা উন্নত কৌশল আমি ল'ব পাৰো, তাৰ বিষয়ে আমি চৰ্চা কৰিয়ে থাকিব লাগিব। কাৰণ ৰেগুলাৰ যদি আমি প্ৰেক্টিচ নকৰো, তেনেহলে আমি কেতিয়াও সফল হ'ব নোৱাৰো, পাৰফেক্ট হ'ব নোৱাৰো। গতিকে ৰেগুলাৰ প্ৰেক্টিচ কৰিলেহে আমি সদায় পাৰফেক্ট হ'ব পাৰিম, আৰু সদায় নিজক আপডেট কৰি ৰাখিব পাৰিম। গতিকে আপডেট কৰি ৰখাৰ কাৰণে কিছুমান মটিভেশ্যনৰ প্ৰয়োজন, কিছুমান ট্ৰেইনিঙৰ প্ৰয়োজন। এইখিনি আমি সদায় টিমৰ লগত জড়িত হয়, আপলাইনৰ লগত জড়িত হয় ল'ব লাগিব। কিছুমান আমাৰ কৰিবলগীয়া কাম আমাৰ আছে, যেনে আমি সদায় আপলাইনৰ লগত কানেক্টেড থাকিব লাগিব। কিবা এটা নতুন আইডিয়া মনত আহিছে, শ্বেয়াৰ কৰিব লাগিব, টিমৰ লগত শ্বেয়াৰ কৰিব লাগিব, আপলাইনৰ লগত শ্বেয়াৰ কৰিব লাগিব, আলোচনাত বহিব লাগিব যে আমি ৰেগুলাৰ যিখিনি কাম কৰি আহিছো তাত কিবা সাল সলনি কৰিব পাৰি নেকি, আৰু উন্নত কৰিব পাৰি নেকি, নতুন নতুন আইডিয়া আনি যাতে আৰু উন্নত হয়, আৰু উন্নত ভাৱে আমি কাম কৰিব পাৰো, আৰু সফল হ'ব পাৰিম। আমি অকমান সফল হোৱাত অকমান দেৰি হৈছে, কি কৰিলে আৰু ভাল হ'ব, এইখিনি আমি আলোচনা কৰিব লাগিব। কাৰণ প্ৰত্যেকজন লিডাৰৰে কিবা না কিবা নতুন নতুন মনত আইডিয়া থাকিব পাৰে, নতুন কিবা কৌশল থাকিব পাৰে। গতিকে সকলোৰে আইডিয়াত আমি যিটো ভাল আইডিয়া হয়, আমি আলোচনা কৰি মেলি এটা গুৰুত্বপূৰ্ণ ডিচিজন লৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। আগবাঢ়িছে পৰীক্ষা কৰিব লাগিব, সকলো লিডাৰ্ছক সুবিধা দিব লাগিব, প্ৰত্যেকজন লিডাৰক এক্টিভ কৰাৰ চেষ্টা কৰিব লাগিব। আপলাইনৰ দায়িত্ব কি, আপলাইন কোন হয়, আমি সেইটো বুজিব লাগিব। প্ৰত্যেকজন লিডাৰে এটমি প্লেটফৰ্মত আহি বা নেটৱৰ্ক মাৰ্কেটিঙত যেতিয়া আমি আহো, তেতিয়া আমি প্ৰথমে নিজৰ এজন মেন্টৰ, নিজৰ এজন গুৰু আপলাইন আমি বিচাৰিব লাগিব। হয়, গুৰু আৰু স্পন্সৰ, তাৰ ভিতৰত পাৰ্থক্য কি, এইটো আমি প্ৰথমে বুজিব লাগিব, যে কোনজন মোৰ গুৰু হয়, কোনজন আপলাইন হয় গুৰু হয়, বা কোনজন লিডাৰ হয়, বা কোনজনে স্পন্সৰ। যিজনে জইন দিছে মোক আপলাইন, সেইজন গুৰু নহবও পাৰে, সেইজন মোৰ মেন্টৰ বা গাইড নহবও পাৰে। বহুত লিডাৰ আহে আৰু কাম নকৰাকৈ গুচি যায়। তো যিজনে মোক জইন দিছে সেইজনেতো কামেই কৰা নাই, সেইজনে কৰা নাই যেতিয়া মই কেনেকে কৰিম, এইটো চিন্তা যদি আমি কৰো, তেনেহলে এইটো কোনো ইম্পৰ্টেণ্ট কথা নহয়, এইটো চিন্তা কৰিবলগীয়া কথা নহয়। কাৰণ আমাৰ প্লেটফৰ্মত যেতিয়া আমি আহি পাইছো, তেতিয়া আমি বহুত লিডাৰ ইয়াত লগ পাই যাওঁ। আমাৰ আপলাইনত থকা, আমাৰ গ্ৰুপত থকা বহুত লিডাৰ আমি লগ পাই যাব পাৰো। সকলোৰ লগত চিনাকি আগবঢ়াব লাগিব, আৰু সকলোৰ লগতে চিনাকি ৰাখি আমি নিজৰ আইডিটোত কেনেকৈ মই আগবাঢ়িম, সকলো কাম কেনেকৈ মই ট্ৰেইনিং ল'ম, আৰু কৌশল ভাৱে মই কেনেকৈ আগবাঢ়ি যাম, আৰু চিষ্টেমত আহি কেনেকৈ নিজৰ এটা টিম মই বনাব পাৰো, সেইটোৱে চেষ্টা কৰিব লাগিব। আৰু সেইখিনি কাম কৰি যোৱাত যিজন লিডাৰে বা আপলাইনে মোক মাৰ্গদৰ্শন কৰিব, মোক ছাপোৰ্ট কৰিব, মোক ৰাস্তা দেখুৱাব, প্ৰতি মুহূৰ্তত মোক সহায় কৰিব, মোৰ লগত কানেক্টেড থাকি মোক ভাল এটা ৰাস্তা দেখাই টিমটো মজবুত কৰাত সহায় কৰিব, সিজনে মোৰ আপলাইন হয়, গুৰু হয়। আপোনালোকে মন কৰিব যে যিজনে স্পন্সৰ হয় বা যিবিলাক লিডাৰ হয়, তেওঁলোকে কাম এৰি গুচি যাব পাৰে, প্লেটফৰ্ম এৰি গুচি যাব পাৰে, আপোনাৰ লগত কন্টেক্ট নাৰাখিব পাৰে, এৰি গুচি যাব পাৰে। কিন্তু যিজন আপলাইন, প্ৰকৃত আপলাইন, সেইজনে কেতিয়াও এৰি গুচি নাযায়, সেইজনে সদায় নিজৰ দায়িত্ব
লৈ থাকিব। যিমানে ব্যস্ত নাথাকক কিয় আপুনি ফোন কৰিলে আপোনাক ৰেছপণ্ড কৰিব। আপুনি কিবা বিপদত পৰিলে আপোনাক ভাল পৰামৰ্শ দিব। আপুনি যেতিয়াই বিচাৰিব তেতিয়াই আপোনাক ট্ৰেইনিং দিব। তেওঁ সদায় আপোনাক মটিভেট কৰি থব। সেইজনে হৈছে আমাৰ আপলাইন গুৰু। গতিকে সদায় তেনেকুৱা এজন আপলাইন গুৰু প্ৰত্যেকে বিচাৰি ল'ব লাগিব। হয়, কেশৱ দত্ত মেম এতিয়া সকলোৰে গুৰু নহ'বও পাৰে। কিছুমানৰ আপলাইন ঋষিতা ছাৰ হ'ব পাৰে, কিছুমানৰ আপলাইন কেশৱ দত্ত মেম হ'ব পাৰে, কিছুমানৰ আপলাইন মীনানাথ মেম হ'ব পাৰে, কিছুমানৰ আপলাইন গুৰু মনোৰঞ্জন দাস হ'ব পাৰে। তেনেকে আমাৰ বহুতো লিডাৰ্ছ আছে। প্ৰত্যেকজন লিডাৰেই এজন এজন আপলাইন, এজন এজন গুৰু হয়। কোনে কাৰ গুৰু হ'বগৈ এইখিনি আমি শিষ্যই গুৰু বিচাৰিব লাগিব আৰু গুৰুজনাই শিষ্য বিচাৰিব লাগিব। এই গুৰু আৰু শিষ্যৰ এটা বহুত ডাঙৰ কাহিনী আছে আৰু বহুত এটা সুন্দৰ এটা কাহিনী আছে, য'ত শিষ্য আৰু গুৰুজনৰ ভৱিষ্যত সদায় শুভাকাংক্ষী হিচাপে গুৰুজনে শিষ্যজনক আগুৱাই নিয়ে। ঠিক তেনেকৈ আপলাইন আৰু ডাউনলাইনৰ মাজত এটা আমাৰ সম্বন্ধ থাকিব লাগে, যে আমাৰ শুভাকাংক্ষী হিচাপে আমাক আপলাইনে সদায় আগুৱাই নিবলৈ সহায় কৰিব। আৰু এগৰাকী ভাল শিষ্যৰ দৰে আমি সদায় আপলাইনক সন্মান দিব লাগে আৰু আপলাইনৰ দেখুৱাই দিয়া যিটো ৰাস্তা আছে, দিশ আছে, এইটো ফ'ল' কৰিবলৈ চেষ্টা কৰিব লাগে। আপলাইনে আমাক সকলোখিনিয়ে সহায় কৰিব, কিন্তু প্ৰথম চেষ্টাত আমি আগবাঢ়িব লাগিব। প্ৰথম খোজটো আমি দিব লাগিব। আমি চেষ্টা কৰিব লাগিব। আমাৰ আগ্ৰহ থাকিব লাগিব। গতিকে এটমিক বা নেটৱৰ্ক মাৰ্কেটিঙত সফল হ'বৰ কাৰণে আমাক একমাত্ৰ লাগিব আমাৰ আগ্ৰহ। যদি আমাৰ আগ্ৰহ আছে তেনেহ'লে আমাক আগবাঢ়ি যোৱাত কোনো বাধা দিব নোৱাৰে। গতিকে আমি নিশ্চয় সফল হ'মেই। বিশ্বাস আৰু আগ্ৰহ লাগিবই, আৰু লগত আমাৰ সময় দিব লাগিব। আমি যদি সময় নিদিওঁ তেনেহ'লে আমি কেতিয়াও শিকিবলৈ নোৱাৰিম। গতিকে আমি এটমিটো সম্পূৰ্ণৰূপে বুজিবলৈ আৰু শিকিবৰ কাৰণে সময় দিব লাগিব। প্ৰত্যেকজন লিডাৰে ৰেগুলাৰ মিটিং আহিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ মিটিং যদি আমি নকৰোঁ তেনেহ'লে আমি কেতিয়াও এটমিৰ বিষয়ে বুজিব নোৱাৰোঁ। অফলাইন মিটিং, অনলাইন মিটিং, যিকোনো প্ৰকাৰে আমি মিটিং কৰিবই লাগিব। আমাৰ যিখিনি ট্ৰেইনিং এইখিনি আমি বুজিব লাগিব, আৰু ট্ৰেইনিং লোৱাৰ পিছত আমাৰ কামটো কি? আমাৰ কামটো হৈছে আমি আপলাইনৰ দৰে কপি কৰি কামখিনি কৰি যাব লাগিব। মানে অৰ্থাৎ হৈছে আমাৰ টিম বনাই যাব লাগিব, টিম লিডাৰ বনাই যাব লাগিব, ডাউনলাইন বনাই যাব লাগিব। আৰু এই টিম বনাই যাওঁতে আমাৰ যিখিনি কৌশলতা বা জ্ঞানৰ প্ৰয়োজন, এইখিনি আমাৰ ৰেগুলাৰ ট্ৰেইনিঙৰ পৰাহে আহিব। গতিকে ট্ৰেইনিং আৰু মিটিং আমাৰ কাৰণে অক্সিজেনৰ নিচিনা কাম কৰে, য'ত আমাক এনাৰ্জি দিয়ে, আমাক ট্ৰেইন কৰে, আমাক শিকায়, আগুৱাই যোৱাত সহায় কৰে। চ' ঠিক তেনেকৈ আৰু এটা গুৰুত্বপূৰ্ণ কাম আছে। আমি প্ৰতিদিনে আমাৰ যিখিনি কোম্পানীৰ উদ্দেশ্য, এই উদ্দেশ্যত আমি কাম কৰিছোঁ নি, এইটো আমি চাব লাগিব। যে আমাৰ উদ্দেশ্যটো কি? আমাৰ উদ্দেশ্যটো হৈছে প্ৰথমে ব্যৱহাৰ কৰক আৰু শ্বেয়াৰ কৰক। চ' যেতিয়ালৈকে আমি প্ৰডাক্টছ ব্যৱহাৰ নকৰোঁ, তেতিয়ালৈকে আমি শ্বেয়াৰ নকৰোঁ, যেতিয়ালৈকে আমি আনক দুই এজনক শ্বেয়াৰ নকৰোঁ, তেতিয়ালৈকে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। গতিকে প্ৰথমে নিজে কিছু প্ৰডাক্টছ ব্যৱহাৰ কৰি চাব লাগিব, যে কোম্পানীয়ে যিখিনি প্ৰডাক্টছ দিছে, এই প্ৰডাক্টছৰ যিখিনি প্ৰতিশ্ৰুতি দিছে, এইখিনি সম্পূৰ্ণ কিমানটো পাৰ্চেণ্টেজ কাম কৰে, মই কিমানটো বিশ্বাস দিব পাৰোঁ ৰাইজক, বা সমাজক মই কি দিব পাৰোঁ, আমাৰ কোম্পানী প্ৰডাক্টছৰ গুণাগুণ কি আছে, এইখিনি মই প্ৰথমে নিজে গৱেষণা কৰিব লাগিব, বুজিব লাগিব। তাৰপিছতহে মই আন দুজনক বুজাব পাৰিম। আৰু আমাৰ টাৰ্গেট থাকিব লাগিব প্ৰত্যেক দিনাই। হয়, মই অন্য ৰাজ্যৰ কথা নকওঁ, অন্য ৰাজ্যততো একদম বহুত মানে ছুপাৰ ডুপাৰ একদম স্পীডত মানুহে কাম কৰি আছে। 4 মাহত 6 মাহত মানুহ স্পেচিয়েল এজেণ্ট হৈ আছে, ডায়মণ্ড মাষ্টাৰ হৈ আছে, 1 বছৰৰ ভিতৰতে ডায়মণ্ড মাষ্টাৰ হৈ আছে। কিন্তু আমি সেইখিনি কম্পেয়াৰ কৰিব নাযাওঁ, কাৰণ কম্পেয়াৰ কৰিলে মানে আমাৰ দুখ লাগিব, হয়নে? আমি হতাশাত ভুগিম, কাৰণ কম্পেয়াৰ কৰিলে মানে আমাৰ কাম নহ'ব। গতিকে আমি নিজৰ ক্ষমতা মতে আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব, যে প্ৰত্যেক দিনে মই এজন ব্যক্তি হ'লেও এটমিৰ কথা শ্বেয়াৰ কৰিম। তেনেকুৱা এটা নিজৰ প্ৰকল্প ল'ব লাগিব, এটা প্ৰতিশ্ৰুতি ল'ব লাগিব নিজৰ লগত, যে মই প্ৰত্যেক দিনাই কমচে কম এজন ব্যক্তি হ'লেও মই আলোচনা কৰিম। আলোচনা কৰিম কিহৰ বিষয়ে? মই এটমিৰ বিষয়ে জনাম। এটমিক টুথপেষ্টটো মই প্ৰচাৰ কৰিম। এটলিষ্ট মই টুথপেষ্টটো হ'লেও মই এজন ব্যক্তি হ'লেও মই জনাম। যিটো মই শিকিছোঁ তাৰ বিষয়ে মই আলোচনা কৰিম। অফলাইন হওক, অনলাইন হওক, আমাৰ যিখিনি হোৱাটছআপ আছে, ফেচবুক আছে, ছ'চিয়েল মিডিয়া আছে, ইয়াৰ জৰিয়তে আমি বহুত লোকৰ লগত জড়িত হৈ থাকোঁ। আমাৰ কানেকশ্যন থাকে, আমাৰ সম্পৰ্কবিলাক থাকে। তাকে কোৱা হৈছে নেটৱৰ্ক মাৰ্কেটিং। নেটৱৰ্ক মানে কি? আমাৰ কানেকশ্যন আৰু সম্পৰ্কখিনি। চ' আমাৰ যিখিনি সম্পৰ্ক আছে, আমাৰ কানেকশ্যন আছে, আমাৰ যিখিনি নেটৱৰ্ক আছে, এই নেটৱৰ্ক সকলো ব্যৱহাৰ কৰি আমি যিটো এটা
বিজনেছ ইয়াত বনাব পাৰিম, সেইটোৱে হৈছে নেটৱৰ্ক মাৰ্কেটিং বিজনেছ, য'ত আমাৰ কোনো দোকান বা অফিচ ল'ব লগা হোৱা নাই, য'ত আমি ক'তো ওলাই যাব লগা হোৱা নাই, মাত্ৰ ঘৰতে বহি এটা স্মাৰ্টফোনৰ যোগেদি আমি কাম কৰিব পাৰোঁ। হয়, অফলাইনত আমি যেতিয়া বাহিৰত আমিতো ওলাই মেলি যাওঁৱে, বজাৰ যাওঁ, দোকান বজাৰ যাওঁ, অফিচ যাওঁ বা ক'ৰবাত যাওঁ, ফুৰিবলৈ যাওঁ, আমি যেতিয়া ওলোৱা সোমোৱা কৰোঁ বাহিৰত, তেতিয়া আমি কিমান মানুহ লগ পাওঁ, সেইখিনিও আমাৰ নেটৱৰ্কৰ এটা ভাগ হয়। চ' সেইসকল ব্যক্তিও আমাৰ চিনাকি পৰিচয় আমাৰ কানেকশ্যনত আছে, গতিকে তেওঁলোকৰ লগতো আমি আলোচনা কৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰত্যেকটো দিশৰ পৰা আমি চেষ্টা কৰিব লাগিব, অফলাইনৰ পৰা অনলাইনৰ পৰা সকলো দিশৰ পৰা আমি প্ৰত্যেক দিনাই আমাৰ কথাখিনি শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি সকলোৱে আমাৰ কথা গম পাব, তেতিয়া আমাৰ কানেকশ্যনত থকা, আমাৰ নেটৱৰ্কত থকা প্ৰত্যেকজন ব্যক্তিয়ে, আপোনাক চিনি পোৱা প্ৰত্যেকজন ব্যক্তিয়ে আপোনাৰ বিষয়ে গম পাব, জানিব পাৰিব যে আপুনি এটা নেটৱৰ্ক মাৰ্কেটিং কৰি আছে, য'ত এনেকুৱা অসাধাৰণ প্ৰডাক্টছ পোৱা যায়, য'ত এটা সুন্দৰ এটমি প্ৰপলিছ টুথপেষ্ট পোৱা যায়, য'ত মাল্টি ভিটামিনছ বা হেল্থ ছাপ্লিমেণ্ট পোৱা যায়, যাৰ দ্বাৰা আমাৰ নানা ধৰণৰ ৰোগবিলাক পৰিত্ৰাণ পায়। আমি বহুতখিনি স্বাস্থ্য সমস্যাৰ পৰা উপশম পাব পাৰোঁ। তেনেকুৱা ধৰণৰ এটা প্ৰচাৰ চলিব, আপোনাৰ বিষয়ে এটা খবৰ, এটা কথা সকলোৱে জানিব পাৰিব, আৰু যেতিয়া তেওঁলোকৰ প্ৰয়োজন হ'ব নিশ্চয় আপোনাক সম্পৰ্ক কৰিব। সেইটোৱে হৈছে নেটৱৰ্কিঙৰ পাৱাৰ। চ' আজি জানি থৈ আপোনাক হয়তো 2 বছৰৰ পিছতো কণ্টেক্ট কৰিব পাৰে, কিছুমানে হয়তো 3 বছৰ পিছত হ'লেও আপোনাক কণ্টেক্ট কৰিব পাৰে, কাৰণ তেওঁৰ প্ৰয়োজন কেতিয়া হ'ব এইটো আমি নাজানো, হয়নে? তেওঁ আজি প্ৰয়োজন হ'ব পাৰে, এসপ্তাহৰ পিছত প্ৰয়োজন হ'ব পাৰে, হয়তো 1 মাহৰ পিছত হ'ব পাৰে, হয়তো 1 বছৰ, 2 বছৰ, 3 বছৰ। মোৰ ক্ষেত্ৰত হৈছে, মোৰ আজি 3 বছৰৰ পিছতো প্ৰয়োজন হৈছে। কিছু ব্যক্তি মই 3 বছৰ পূৰ্বে লগ পাইছিলোঁ, শ্বেয়াৰ কৰিছিলোঁ কথা, কিন্তু তেওঁলোকে এতিয়া মোক যোগাযোগ কৰি আছে। তো এইখিনি কথা মই এইকাৰণে কৈছোঁ, কাৰণ আমাৰ ধৈৰ্যটো মেইন, আমাৰ ধৈৰ্য লাগিব আৰু অপেক্ষা কৰিব লাগিব আমি। আৰু হয়, অপেক্ষা কৰি আমি বহুত দেৰি ৱেইটিং কৰি থকাটো মূৰ্খামি হ'ব, কাৰণ আমি সকলো দিশতে চেষ্টা কৰি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব। আমাৰ কামটো হৈছে শ্বেয়াৰ কৰি যোৱা, আৰু যিসকল আমাৰ লগত সংযোগ হৈছে তেওঁলোকক সামৰি, তেওঁলোকক লগত হাতে হাত মিলাই, সমিল মিলে কাম কৰি যোৱাটোৱে আমাৰ কৰ্তব্য। গতিকে আমাৰ কৰ্তব্যত আমি আগবাঢ়ি যাব লাগে, আমাৰ টিম বনাই যাব লাগে, কাম কৰি যাব লাগে, প্ৰডাক্টছ ব্যৱহাৰ কৰিব লাগে, প্ৰডাক্টছ ব্যৱহাৰ কৰাব লাগে, আৰু সকলোকে সহায় কৰি যাব লাগে। আমি ইয়াত এটা সমাজ সেৱা কৰিবলৈ সুবিধা পাইছোঁ, য'ত আমি সমাজৰ মাজলৈ ওলাই যাবলৈ সুবিধা এটা পাইছোঁ। আমাৰ কোম্পানীৰ মূল উদ্দেশ্যটো কি হয়, হয়নে? আত্মাক লালন কৰক আৰু দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। চ' আমাৰ কোম্পানীৰ ইমান এটা সুন্দৰ মন্তব্য, উদ্দেশ্য, এই উদ্দেশ্যটো আমি সকলোৱে ফ'ল' কৰিব লাগে, আমি সকলোৱে আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে। মানুহে মানুহৰ বাবে এই কথাষাৰ আমি পাহৰিব নালাগে। আমি সদায় সমাজক সহায় কৰিব লাগে, মানুহক সহায় কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু সমাজ সেৱাৰ দৰে এটা সুন্দৰ উদ্দেশ্য লৈ এই এটমি কোম্পানীয়ে আগবাঢ়িছে, আমিও লগত আগবাঢ়িব লাগে বুলি মই ভাবোঁ। আৰু আমাৰ কোম্পানীটো সঁচাকৈ বহুত এটা সুন্দৰ উদ্দেশ্য দিছে আমাক, য'ত আমি সম্পূৰ্ণ এটা মান সন্মান, এটা সুখী জীৱন আৰু এটা নিষ্ক্ৰিয় উপাৰ্জনৰ পথ আমি বিচাৰিব পাৰিম, আৰু আমাৰ সকলোৰে সপোন ইয়াত পূৰণ হ'ব, এই বিশ্বাসটো আমাৰ থাকিব লাগিব, যিটো মোৰ হৈছে, হয়নে? চ' আমাৰ যিটো কোম্পানীৰ মূল মন্ত্ৰ, সেয়াক লৈ যদি আমি আগবাঢ়ো, আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক, এই উদ্দেশ্য লৈ যদি আমি সমাজ সেৱা কৰি আগবাঢ়ি যাওঁ, তেনেহ'লে নিশ্চয় আমি এদিন সফল হ'ম। আৰু এনেকৈ আগবাঢ়ি গৈ আমাৰ বহুতো লিডাৰ্ছ সফল হোৱা আমি দেখিছোঁ। সেইকাৰণে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমিও এদিন সফল হ'মেই। চ' সকলো লিডাৰ্ছে সফল হ'ব। অইন প্ৰডাক্টছৰ কথা মই নকওঁ, অনলি এটমি প্ৰপলিছ টুথপেষ্টৰ কথাই ভাবি চাওকচোন। এবাৰ ব্যৱহাৰ কৰিছে, যিসকলে এটমি টুথপেষ্টৰ গুণাগুণসমূহ বুজি পাইছে, তেওঁ এটমি টুথপেষ্টটো এৰিব পৰা নাই, তেওঁ বাৰে বাৰে ল'বলৈ বাধ্য হৈছে। কাৰণ কিয়? এই কোৱালিটিটো বহুত ভাল, এটা অসাধাৰণ, এটা ভাল কোৱালিটিৰ টুথপেষ্ট হয়,
যিটোৱে সকলোখিনি ক্ষেত্ৰত আমাক প্ৰয়োজন হৈছে। এটা মিনি ফাৰ্মাচীৰ দৰে আমাৰ ঘৰত উপযোগী এটা প্ৰডাক্ট আমি পাইছো। চ' সকলোৱে তাৰ গুণাগুণটো বুজক আৰু সকলোকে শ্বেয়াৰ কৰিব। নিশ্চয় এটা আপোনালোকে ভাল টিম বনাব আৰু আগবাঢ়িব পাৰিব। চ' প্ৰতিদিনে যদি দিনে এজন ব্যক্তি হলেও কমচে কম আমি যদি শ্বেয়াৰ কৰো, তেনেহলে আমাৰ টিম আগবাঢ়িব, আমাৰ বিজনেছ আগবাঢ়িব আৰু আমি সকলোৱে আগবাঢ়িবলৈ সুবিধা পাম। চ' সকলোৱে সমিল মিলে টিমৰ লগত কাম কৰি যাব আৰু টিমটো সদায় মটিভেটেড কৰি ৰাখিব আৰু টিমৰ লগত সহযোগ কৰিব। সকলো লিডাৰ্ছে যিসকলৰ সপোন আছে, যিসকলৰ আগ্ৰহ আছে, ৰেগুলাৰ মিটিঙত থাকিবই। যিসকলৰ আগ্ৰহ নাই তেওঁলোকে সদায় অজুহাতে দেখাই থাকিব। গতিকে আমাৰ টিমত বহুত ধৰণৰ লিডাৰ্ছ আহে, কিন্তু টিম লিডাৰ্ছে কেতিয়াও হতাশাত নুভুগিব, কাৰণ আমি সদায় বুজি পাব লাগিব যে সকলো ব্যক্তিয়ে এটমিত জইন হয়, কিন্তু সকলোৱে আগ্ৰহ নাথাকে। আগ্ৰহ নাথাকাৰ কাৰণে, বিশ্বাস নোহোৱাৰ কাৰণে বহুত মানুহ ইয়াৰ পৰা অজুহাত দেখাই ওলাইও যায়। গতিকে তেওঁলোকে পিছত আকৌ আহিব, ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব, কাৰণ এটমিৰ নিচিনা প্লেটফৰ্ম আৰু ক'তো নাই। পৃথিৱীত আন ক'তো আৰু এনেকুৱা প্লেটফৰ্ম আমি বিচাৰি পোৱা নাই আৰু কোনেও বিচাৰি নাপায়। কোনো প্লেটফৰ্ম এটমিৰ দৰে হ'বই নোৱাৰে। এটমি হৈছে এটা ৱৰ্ল্ড বেষ্ট কোম্পানী, য'ত আমাৰ বিনামূলীয়াকে এটা ID বনাই দিয়া হৈছে, য'ত আমি ঘৰে ঘৰে প্ৰডাক্ট চেল কৰিব লগা হোৱা নাই, য'ত আমি মাহে মাহে কোনো অযথা অদৰকাৰী প্ৰডাক্ট ল'ব লগা হোৱা নাই, য'ত আমি মাত্ৰ নিজৰ প্ৰয়োজনৰ প্ৰডাক্ট কেইটা ব্যৱহাৰ কৰি এটা বিজনেছ কৰিব পাৰিছো। এনেকুৱা ক'ৰবাত কোম্পানী আছেনে য'ত আপুনি মাত্ৰ নিজৰ প্ৰয়োজনৰ বস্তু, নিজৰ প্ৰয়োজনৰ মিনিমাম 10,000 পইণ্ট কৰিয়ে যে আপুনি এটা পেছিভ ইনকাম পাইছে? নিশ্চয় নাপায়, কাৰণ প্ৰত্যেক মাহে টাৰ্গেট থাকিব, প্ৰত্যেক মাহে আপুনি পইণ্টছ কৰিব লাগিব কম্পালসৰি। যদি নকৰে আপোনাৰ টাৰ্গেট ফুলফিল নহব, আপুনি ইনকাম নাপাব। গতিকে এটমি নিচিনা প্লেটফৰ্ম ক'ত পাব বিচাৰি চাব। এটমিত যিটো টাৰ্গেট দিছে, যিটো আমাৰ চিষ্টেম দিছে, এনেকুৱা চিষ্টেম আমি আৰু ক'তো বিচাৰি নাপাওঁ। গতিকে সকলোৱে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ টিমৰ লগত সংযুক্ত হৈ আগবাঢ়ক। টিমৰ লগত কানেকশ্যন থকাটো অতি প্ৰয়োজনীয়। সদায় টিম লিডাৰজনৰ লগত টিমৰ কানেকশ্যন থাকিব লাগিব, যোগাযোগত থাকিব লাগিব। আৰু যদি আমি যোগাযোগত নাথাকো, তেনেহলে কি হ'ব? আমাৰ আগ্ৰহ কমি যাব, আমাৰ উদ্দেশ্যবিলাক কমি যাব। গতিকে আমি সদায়, যদি আমি আগ্ৰহী হয়, যদি আমাৰ সপোন আছে, যদি নিজৰ ওপৰত বিশ্বাস আছে, তেনেহলে মিটিং বিলাক আমি ৰেগুলাৰ আহিব লাগিব। আৰু আপলাইনজনে যি মতে শিকাই যাব, যি মতে ৰাস্তা দেখুৱাই যাব, সেইমতে আমি যাবলৈ সম্পূৰ্ণ চেষ্টা কৰিব লাগিব। আৰু এটমিত সফলতা নিশ্চিত, সকলোৱে সফল হ'ব, প্ৰত্যেকজন লিডাৰে সফল হ'ব, এয়া আমাৰ বিশ্বাস আছে। চ' অলৰেডি আমাৰ বহুতো লিডাৰ সফল হৈ আছে আৰু দেখি খুব ভাল লাগিছে। হয়, আপোনালোকে কেশন দত্ত মেমৰ দৰে বা জেচি টাইট ছাৰ দৰে হ'ব লাগিব বুলি কথা নহয়। আপোনালোকে তাতকে ভাল হওক, তাতকৈ সফল নেতা হওক, তাৰে আমি কামনা কৰিছো। প্ৰত্যেকজনে পাৰিব, সকলোৱে ইম্পেৰিয়েল মাষ্টাৰৰ বাবে চেষ্টা কৰিব পাৰিব, প্ৰত্যেকজন লিডাৰে পাৰিব। আমাৰ এটমিত কোনো অৰ্হতা বিচৰা নাই, কোনো তুলনা নাই। প্ৰত্যেকজন লিডাৰে ইয়াত অসাধাৰণ, প্ৰত্যেকজনৰে এটা নিজৰ সুকীয়াকৈ নিজা স্বাধীন ব্যৱসায় হয়। প্ৰত্যেকজন লিডাৰে ইয়াত গুৰুত্বপূৰ্ণ হয়। চ' গতিকে প্ৰত্যেকজনেই আগবাঢ়িবলৈ ক্ষমতা আছে। গতিকে সকলোৱে আগবাঢ়িবলৈ চেষ্টা কৰক। প্ৰত্যেকজনে নিজক মই এজন বেষ্ট এটমি লিডাৰ বুলি ভাবক। নিজক কওক যে আই এম দ্য বেষ্ট, এটমি কোম্পানী ইজ দ্য বেষ্ট, মই পাৰিমেই বুলি ক'ব। কাৰণ আমাৰ ইয়াত নোৱাৰা একোৱে নাই, হয়নে? আমাৰ ইয়াত মাত্ৰ কি লাগে? সময় দিব লাগে, অনলি সময়। আপুনি দুপৰীয়া মিটিঙত সময় দিয়ক, সন্ধিয়া মিটিঙত সময় দিয়ক, অনলি আপুনি সময় দিয়ক। আৰু আপোনাৰ জাষ্ট স্মাৰ্টফোন, এনড্ৰইড মোবাইল ফোনটো ব্যৱহাৰ কৰি আপুনি সময় দিয়ক। আৰু আপোনাৰ লাগতিয়াল প্ৰডাক্টছ আপুনি ব্যৱহাৰ কৰক। আপোনাক কি লাগে? আপোনাৰ স্বাস্থ্য সম্পৰ্ক কিবা সমস্যা হৈছে, আপুনি সেই প্ৰডাক্টছ লওক। আপোনাৰ টুথপেষ্ট আছে, টুথপেষ্টটোতো আমি এনেও ৰেগুলাৰ আমাক লাগিবই।
চ' এটমিৰ পৰা লওক, এটমিৰ টুথপেষ্টে কি গুণাগুণ দিছে সেইখিনিতো আমি অমান্য কৰিব নোৱাৰো। সেইখিনি সম্পূৰ্ণ 100% বেষ্ট ৰিজাল্ট দিছে আমাক। গতিকে আমি যদি নিজৰ প্ৰডাক্টটো ব্যৱহাৰ কৰিয়ে যদি এনেকুৱা এটা সুন্দৰ প্লেটফৰ্ম পাইছো, তেনেহলে আমি সফল হ'ব পাৰিম নিশ্চয়, হয়নে? আমি এই কথাখিনিয়ে শ্বেয়াৰ কৰিব লাগে। অন্য আৰু বেছি আমি কথা সজাই ক'ব নালাগে। যিখিনি আমি ৰিয়েলত পাইছো, যিখিনি সঁচাকে আমি পাইছো, এইখিনি আমি শ্বেয়াৰ কৰিব লাগে। আৰু মনৰ কথাটো শ্বেয়াৰ কৰাত কোনো দায় দোষ নাই বুলি মই ভাবিছো। কাৰণ এই কোম্পানীটো সম্পূৰ্ণ এটা লিগেল কোম্পানী হয়, আমাৰ প্ৰডাক্টছৰো সম্পূৰ্ণ চাৰ্টিফাইড কোম্পানী হয়, আৰু সম্পূৰ্ণ আমাৰ প্ৰমাণ আছে, কোনো চাইড ইফেক্ট নাই। চ' গতিকে ইমান এটা সুন্দৰ প্ৰডাক্টছ আমি নিজে ব্যৱহাৰ কৰিছো আৰু আনকো দিছো। গতিকে এই প্লেটফৰ্মত থাকিয়ে সকলোৱে নিশ্চয় সফল হ'বলৈ চেষ্টা কৰিব। চ' ধন্যবাদ সকলোলৈ, পুনৰ বহুত বহুত ধন্যবাদ আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৱে যাতে এটমিত সফল হয় আৰু সকলোকে শীৰ্ষত পুনৰ লগ পাম, সকলোৱে নিজৰ লক্ষ্যত উপনীত হয়, তাৰে কামনা কৰিছো। ধন্যবাদ। চ' থেংক ইউ আলালুদ্দিন ছাৰ, আপোনালৈ মাইকটো হেণ্ড অভাৰ কৰিলো। প্লিজ ৱেলকাম ছাৰ। থেংক ইউ। থেংক ইউ মেম। আজি আমাৰ কেশৱ দত্ত মেমে তেখেতে বহুত মূল্যৱান সময়খিনি আমাক দিলে, আৰু ইমান ব্যস্ততাৰ মাজত থাকিও আমাৰ মিটিঙত উপস্থিত থাকি আমাৰ যিটো মানে শুই থকা মনটো জাগ্ৰত কৰি দিলে। কাৰণ আমি ইমান দিনে বুজি নাপাইছিলো যে আপলাইন আৰু গুৰু এই দুটাৰ মাজত খুব সুন্দৰকৈ পাৰ্থক্যটো বুজাই দিলে, আৰু আমাৰো ভাল লাগিল, আৰু সকলোৱে চাগে বুজি পাইছে। আৰু আমি সকলোৱে যাতে চেষ্টা কৰো আপলাইন আৰু গুৰু যাতে আমি দুয়োটা গুণ ল'ব পাৰো। যেনেকৈ মোৰ ক্ষেত্ৰতেই হৈছে, মোক যিজনে জইন দিছিল আচলতে তেওঁ মোৰ গুৰু নহয়, তেওঁ মোৰ আপলাইন, কিন্তু মোৰ গুৰু আমাৰ মিটিঙতে উপস্থিত আছে, আমাৰ মনোৰঞ্জন দাস ছাৰ আৰু আমাৰ এজেণ্ট কেশৱ দত্ত মেম। কিন্তু যিজনে মোক জইন দিছে তেখেত মোৰ আপলাইন, কিন্তু তেখেত মোৰ গুৰু নহয়। মোৰ গুৰু হ'ল মনোৰঞ্জন ছাৰ আৰু আমাৰ কেশৱ দত্ত মেম। আমি যাতে সকলোৱে চেষ্টা কৰো যাতে আপলাইনো হ'ব পাৰো, তাৰ লগতে যাতে গুৰুৰ স্থানটো দখল কৰিব পাৰো। থেংক ইউ মেম, আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। এতিয়া মই দ্বিতীয় কাৰ্যসূচীলৈ আগবাঢ়িছো। এটমিক প্ৰডাক্ট আমাৰ যিটো মহিম, তাৰ বিষয়ে বিতংকৈ আলোচনা কৰিব এটমিৰ এজেণ্ট শ্ৰী অংকিত শইকীয়া ছাৰে শদিয়াৰ পৰা। ৱেলকাম ছাৰ, আপোনালৈ মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিলো। অংকিত ছাৰ ৱেলকাম। অংকিত শইকীয়া ছাৰ, যদি আপুনি উপস্থিত আছে মাইক্ৰফোনটো অন কৰক। হেল্ল'। থেংক ইউ ছাৰ। হয়, নমস্কাৰ এভৰিৱান। মই আজি আপোনালোকে লগত এটা ইম্পৰ্টেণ্ট প্ৰডাক্ট, যিহেতু আমাৰ এটমিৰ হেমহিম, তাৰ বিষয়ে অলপ বিতংভাৱে আলোচনা কৰোঁ বুলি আহিছোঁ। যিটোৱে হেমহিম ইমিউন চিষ্টেম ভাল কৰি থাকে আমাৰ বডি, তাৰবাবে আমাৰ বডিক ষ্ট্ৰং কৰি ৰাখে। তাৰ বাবে আমি অলপমান প্ৰেজেণ্টেশ্যন এটা দিব বিচাৰিছোঁ। মই এটা প্ৰেজেণ্টেশ্যন স্ক্ৰীনটো হয়, সকলোকে দেখা পাইছে? হয় হয়, স্ক্ৰীনটো আহি আছে ছাৰ। হয়। হেমহিম কি? হেমহিম আমাৰ এটমিৰ একমাত্ৰ এনেকা সুন্দৰ প্ৰডাক্ট, মানে পেৰেণ্ট প্ৰডাক্টটো কৰা হৈছে এইটো। হেমহিমে বহুত গুণাগুণ আছে ইয়াৰ। যেনেকা আপোনাৰ হেমহিমটো কি কৰে? হেমহিমে আমাৰ ট্ৰেডিচনেল হাৰ্বেল ইনগ্ৰেডিয়েণ্টছ ইউজ কৰি কিনে ৰোগ বেমাৰ আজাৰকেইটা ভাল কৰি ৰাখে। ইয়াক বনোৱা ইনগ্ৰেডিয়েণ্টছ কেইটা হৈছে আপোনাৰ, এইটো যে আপুনি দেখি পাইছে এটা চাৰ্ট হয়, এইটো আমাৰ এটমি ৱেবছাইটত বা এটমি হেমহিম যেতিয়া আমি চাওঁ তাতো দিয়া থাকে এখন চাৰ্ট এটা আছে। ইয়াত আমাৰ ইনগ্ৰেডিয়েণ্টছ লিখা আছে তাতে যে ট্ৰেডিচনেল কোৰিয়ান হাৰ্বেল ইনগ্ৰেডিয়েণ্টছ আছে। কোৰিয়াত যে আগৰ আপোনাৰ ইনগ্ৰেডিয়েণ্টছ, মানে হাৰ্বেল ইনগ্ৰেডিয়েণ্টছ, যেনেকা আমাৰ ইয়াত কিবা কিবি আছে আপোনাৰ দৰৱ বনাই আমি, সেনেকা টাইপৰ সেইটোৰো আছে কিছুমান। এইকেইটাৰ নাম আছে আপোনাৰ এঞ্জেলিকা গিগাছ বুলি কোৱা হয়, তাৰপিছত স্নিডিয়াম অফিচিয়েল আৰু পেনেলিয়া লেক্টিফ্লৰা। এই তিনিটা আছে আপোনাৰ হেমহিম বনোৱা মেইন পাৱাৰফুল হাৰ্বছ বা মেইন ইনগ্ৰেডিয়েণ্টছ বুলি ক'ব পাৰি আপুনি, যিকেইটা এইকেইটা একেলগে মিলি কিনে আমাৰ বডিৰ বেষ্ট
ইমিউন সিস্টেমটো বুষ্ট কৰে আৰু বডিৰ ইনফেকশ্যন আৰু ডিজিজ পৰা প্ৰটেক্ট কৰি কিনে ৰাখিব পাৰে। ইয়াৰ ইউজেছ কাৰণে কিছুমান আপোনাক কোৱেশ্যন বা অলপমান সাৱধানকে অলপ ইউজ কৰিব লাগে, কেলেকি প্ৰডাক্টখন বহুত পাৱাৰফুল। তো ইয়াত কিছুমান ৱাৰ্নিং আছে আমাৰ, যেনেকা আপুনি ডক্টৰে বা ফিজিচিয়ানে আপোনাক যেনেকা কৈছে যে ইমান মাত্ৰাতে কনজিউম কৰিব, বেছি নল'ব। তো সেইটো আপুনি কিমান ৰেকমেণ্ডেশ্যন কৰিছে, আপোনাক ডেইলি খাবলৈ কিমান কৈছে, আপোনাৰ বেমাৰী বা আপোনাৰ দৰকাৰ মতে আপোনাক কোৱা যাব যে আপুনি ইমান খাব দিনত, প্ৰতিদিনে ইমান খাব। তো সেইটো আমি ক্ৰছ কৰিব নালাগে, নহ'লে বা এইটো পাৱাৰফুল দৰৱ হয়, সেইটো আমি চবে জানো। তো কিবা চাইড এফেক্টটো দিব পাৰিব। তাৰপৰা এইটো ব্যৱহাৰ কৰাৰ আগতে আমাক মেডিকেল প্ৰেক্টিচনাৰ মানে ফাৰ্মাচিষ্ট বা ডক্টৰৰ লগতে এবাৰ কনচালটেশ্যন কৰাব লাগে যে এইটো খালে আমাৰ কাৰণে অসুবিধা মানে আমাৰ কাৰণে ভাল হ'ব নেকি। তাৰপিছত এইটো প্ৰডাক্টটো হ'ল যে এইটো প্ৰডাক্ট আপোনাৰ কিয়ৰ কৰিবলৈ নহয়, এইটো মেডিচিন নহয় কোনো। আমাৰ এটমিক অকল ছাপ্লিমেণ্ট আৰু নিউট্ৰিচনেল বেনিফিটছ যিকেইটা থাকে সেইকেইটাই পোৱা যায়, আপোনাৰ কোনো মেডিচিন বা আমি ইয়াতে দৰৱ পানী নেপাওঁ। তো হেমহিম কোনো দৰৱ নহয়, কোনো মেডিচিন নহয়, ই এটা ছাপ্লিমেণ্ট হয়। ইয়াক আমি চাইড বাই চাইড মানে ট্ৰিটমেণ্ট লোৱা চাইড বাই চাইড আমি কনজিউম কৰিব পাৰোঁ। তো আমাৰ যে কি হয়, ইমিউনিটিটো বঢ়াই পিনে থৈ দিয়ে আপোনাৰ। তাৰপিছত এইটো প্ৰডাক্টখনে ডায়েগন'জ, ট্ৰিটমেণ্ট বা কিয়ৰ অফ এনি ডিজিজ কাৰণে নহয়, সেইটো কোৱা গৈছে। তাৰপৰা এইটো প্ৰডাক্ট কোনে ইউজ কৰিব নোৱাৰি। এইটো প্ৰডাক্ট প্ৰেগনেণ্ট মহিলাসকল ইউজ কৰিব নোৱাৰি, আৰু যোনে নাৰ্ছিং মানে এতিয়া আপোনাৰ নতুনকৈ যোনে চাইল্ড বাৰ্থ দিছে সিহঁতি খাব নোৱাৰি। তাৰপিছতে যাৰ কেঁচুৱা পোৱালি আছে, আপোনাৰ ধৰি লওক 1 বছৰ 2 বছৰ কেঁচুৱা পোৱালি আছে, তো সেইকেইটাও খাব নোৱাৰি, মানে নেলাগে আৰু। তাৰপিছত একেবাৰে ডাঙৰ বা একেবাৰে বুঢ়া বুঢ়ী মানুহ সেইহেঁতিও অলপমান খালে যদিও অলপ লিমিটত খাব লাগিব। যদি মেডিকেল পৰা কোৱা নাই যে আপুনি এইটো খালে ভাল বা দৰকাৰী, তেতিয়ালৈকে আপুনি কনজিউমটো নকৰিলে বেছি ভাল হ'ব। তাৰপৰা ইয়াৰ মেডিচিনৰ কিছুমান কাবাৰ কি হয়, চবৰ নাথাকে মানে বস্তুটো। ইয়াত হাৰ্বেল ইনগ্ৰিডিয়েণ্টছ যিকেইটা ইউজ কৰা গৈছে, যেনেকৈ হয় আপোনাৰ কিছুমানৰ থাকে যে কাৰোবাৰ বোলে বাদামৰ পৰা এলাৰ্জি আছে, কাৰোবাৰ বোলে গাখীৰৰ পৰা এলাৰ্জি থাকে কিছুমানৰ। তো সেনেকা টাইপৰ যদি আপোনাৰ এলাৰ্জি আছে, তো কনচালটেশ্যন কৰিব লাগিব ডক্টৰৰ ওচৰতে যে আমাক এলাৰ্জি আছে, আপুনি কনজিউম কৰিব নোৱাৰে বুলি, এনেকা টাইপৰ। তাৰ পৰা নেক্সট আহিছোঁ আমি এতিয়া এটমি হেমহিমটো বটানিকেল মিক্স হেল্থ ছাপ্লিমেণ্ট হয়। অভাৰঅল বুষ্ট কৰে আমাৰ হেল্থ, ছাপোৰ্ট কৰে এটা হেল্থি ইমিউন চিষ্টেম, এইকেইটা আমি গম পাইছোঁ। তাৰপিছত ইয়াক অলপমান ইনষ্ট্ৰাকশ্যনছ দিয়া গৈছে যে ইয়াক কেনেকৈ ষ্ট'ৰ কৰিব লাগে। এইকেইটা আপোনাৰ চাৰ্ট আছে ইয়াতে। ঠাণ্ডা এটা জেগাত, ড্ৰাই জেগাত ষ্ট'ৰ কৰিব লাগিব। ডাইৰেক্ট ছানলাইটৰ পৰা আঁতৰাই কিনে থ'ব লাগিব। তাৰপিছতে যদি এবাৰ আমি খুলি দিওঁ, হেমহিমটো আপোনাৰ সৰু সৰু পেকেটত থাকে, সেই সৰু পেকেটটো ছাপ'জ কৰক আপুনি এবাৰ খুলি দিলে, খোলাৰ পিছতে আপুনি সেইটো লগালগ মানে কনজিউম কৰিব লাগে, এনেই থৈ দিব নহ'ব। থৈ দিলে কি হয়, তাৰ ইফেক্টছ কেইটা গুচি যায়, তাৰপিছতে তাৰ পাৱাৰটো নাথাকিব, সেনেকা হৈ যায়। ইয়াক ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰা গৈছে আপোনাৰ কোৰিয়া এটমিক এনাৰ্জি ৰিচাৰ্চ ইনষ্টিটিউট অথবা কেৰি ৰিচাৰ্চ ফেচিলিটিত, চাউথ কোৰিয়াত। ইয়াক মেনুফেকচাৰ কৰা গৈছে কলমাৰ BNH দ্বাৰা। তাৰপিছতে ইয়াৰ ইনগ্ৰিডিয়েণ্টছ যিহেতু আমি অলৰেডি অলপ ডিছকাছ কৰিছিলোঁ, ইয়াত লিখা গৈছে হেমহিম বটানিকেল মিক্স এঞ্জেলিকা গিগাছ এক্সট্ৰেক্টৰ পৰা বনাই গৈছে। তাৰপিছত স্নিডিয়াম অফিচিয়েল এক্সট্ৰেক্ট, তাৰপৰা পেনেলিয়া জেপনিকা এক্সট্ৰেক্ট, হানি, কৰ্ণ চিৰাপ, ফ্লুক্টো অলিগোস্কেৰাইড, এচিডিটি ৰেগুলেটৰ্ছ আৰু থিকনেছ। তাৰপৰা লাষ্টত আমাৰ পিউৰিফাইড ৱাটাৰ। এইকেইটা ইনগ্ৰিডিয়েণ্টছ আছে। ইনগ্ৰিডিয়েণ্টছৰ লিষ্ট আমাক ট্ৰান্সপেৰেণ্টলি দিয়া গৈছে কোম্পানীৰ দ্বাৰা, যে আমি চাব পাৰোঁ কেনেকৈ কি কি ইনগ্ৰিডিয়েণ্টছ ইউজ কৰা গৈছে ইয়াতে। ইনষ্ট্ৰাকশ্যন আছে আপোনাৰ, এটা পেকেট থাকে আপোনাৰ 20 ml। টোটেল আছে আমাৰ 60 পেকেট পায় আমাৰ এইটোত। এটা হেমহিমৰ পেকেটত 60 পেকেট থাকিব আপোনাৰ। টোটেল হ'ব তেনেহ'লে 1200 মিলিলিটাৰ্ছ বা 1.2 লিটাৰ ক'ব পাৰি আপুনি। তো এটা পেকেট আপোনাৰ 20 ml থাকে।
এইটো এখন আমাৰ দিনত এনে ৰেকমেণ্ডেশ্যন আছে ডাঙৰ মানুহ এটাৰ কাৰণে দিনতে 2 বাৰ কনজিউম কৰিব লাগিব আৰু বেছি ক'লে 1 মাহ মান কণ্টিনিউ কেলেকি 60 পেকেট থাকে আপোনাৰ তো 30 দিন যাব এইটো দিনত 2টাকে কনজিউম কৰোঁ আমি তাৰপিছত ইয়াৰ কোৱেশ্যন হেইটকেইটা দিয়া গৈছে যে খোৱা আগতে কনচালটেশ্যন কৰিব লাগিব আৰু যদি এলাৰ্জিক হয় কিছুমান বোলে ইনগ্ৰেডিয়েন্টছ আছে এলাৰ্জি থাকে তেনেহ'লে নল'লে মানে ভাল সেইটো কনচালটেশ্যন কৰি কিনে চাব লাগিব এবাৰ নেক্সট আমাৰ আহিছে প্ৰডাক্ট ফিচাৰ্ছ হেমহিমৰ প্ৰডাক্ট ফিচাৰ্ছ কি আছে হেমহিমৰ 21 পেটেণ্ট আছে ইনক্লুডিং পেটেণ্ট আপোনাৰ 4টা দেশৰ পৰা কোৰিয়া US জাপান আৰু ইউৰোপৰ পৰা পেটেণ্ট কৰা ফৰ্মুলা হয় এইটো ফৰ্মুলা ইউজ কৰি কিনে হেমহিমক ডেভেলপ কৰা হৈছে হেমহিম কি হয় হেমহিম এটা হেল্থ সাপ্লিমেণ্ট যিহেতু ডেভেলপ কৰা গৈছে আমাৰ হাৰ্বেল এক্সট্ৰেক্টৰ পৰা তাৰপিছত হেমহিমৰ কেনেকে মানে ডেভেলপমেণ্ট হৈ গৈছে এটমি হেমহিম 8 বছৰ পৰা ডেভেলপমেণ্ট ফেজত আছিলে আমাৰ ফুড এণ্ড বায়'টেকনলজি টিম অফ কোৰিয়া এটমিক এনাৰ্জি ৰিচাৰ্চ ইনষ্টিটিউট কেৰি দ্বাৰা 8 বছৰৰ টাইম 8 বছৰ কষ্ট কৰি কিনে সিহঁতি হেমহিমটো ডেভেলপমেণ্ট কৰিছে হেমহিমটো সিহঁতি বনোৱা গৈছে 8 বছৰৰ ৰিচাৰ্চ তাৰপিছত কলমাৰ BNH যিহেতু ডেডুক ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট স্পেচিয়েল জ'নত আছে কলমাৰ BNH সেইটো কি হয় কোৰিয়াৰ কেৰি আৰু কলমাৰৰ মাজতে মানে এটা লিংক আমাৰ জইণ্ট ভেঞ্চাৰ ক'ব পাৰি দুইটা বেলেগ বিজনেছ হয় একেলগে মিলি কিনে সিহঁতি প্ৰডাকশ্যন কৰে এইটো হেমহিম তাৰপৰা আহিছোঁ নেক্সট আমাৰ শ্লাইডটো কি আছে চাওঁ ইমিউন চিষ্টেম এনহেঞ্চমেণ্ট এতিয়া আমি চাওঁ যে হেমহিমে কি কৰে মানে কি কৰি কিনে আমাৰ কাৰণে মানে কেনেকে ভাল বা ইয়াৰ কি ফাংচন আছে ইয়াত যেনেকে আপুনি দেখা গৈছে হেমহিমে আমাৰ ইমিউনিটিটো স্লাইটলি মানে লাহেকে বঢ়াই দিয়ে তাৰপিছতে ইয়াক যোনে সেইটো ইউজ কৰি আছে সিহঁতি কৈছে যে ই এটা নেচাৰেল কিলাৰ চেল মানে নেচাৰেল কিলাৰ মানে একদম নেচাৰেল বস্তুৰ পৰা বনোৱা হৈছে নেচাৰেল হাৰ্বছ আছে ইয়াতে আমাৰ একো মানে কেমিকেল বেছি ইউজ নাই তাৰপিছতে ই লাহেকে আমাৰ ইমিউনিটিটো বঢ়াই দিয়ে যে আমি ফাইট কৰিব পাৰো কিবা এটা প্ৰব্লেম হৈ আছে তাত কিবা ইনফেকশ্যন হৈ আছে কিবা বেক্টেৰিয়া লাগি গৈছে বেমাৰী হৈ আছে তো ফাইটিং কৰিব পাৰি একো মেডিচিন ল'ব দৰকাৰ নাই তাৰপৰা ই কাম কেনেকে কৰে এইটো বস্তুটো হেমহিমে লাহেকে ইমিউনিটি চিষ্টেমটো বঢ়াই দিয়ে আমাৰ ই লাহে কি কৰে যে আমাৰ বডিৰ ভিতৰত কি থাকে RBC থাকে WBC থাকে WBC মানে আপোনাৰ হোৱাইট ব্লাড চেল RBC ৰেড ব্লাড চেল তো হোৱাইট ব্লাড চেল কেইটা কি কৰে যিহেতু প্ৰব্লেম থাকে বডিত ডিজিজ হৈ গ'ল আপোনাৰ কিবা বেমাৰী হৈ গ'ল কিবা আপোনাৰ আৰু কিবা প্ৰব্লেম আছে চাপোজ ধৰি লওক বেক্টেৰিয়া চেক্টেৰিয়া আছে এইকেইটা মানে ফাইটিং কৰিবৰ কাৰণে WBC মানে হোৱাইট ব্লাড চেলটো বহুত দৰকাৰী বস্তু তো বডিত যদি হোৱাইট ব্লাড চেলৰ কাউণ্ট কম হৈ যায় তেনেহ'লে বডিয়ে ফাইটিং কৰিব নোৱাৰে ইমিউনিটি কম হৈ যাব আপোনাৰ তেতিয়া আপুনি বেমাৰ পৰি যাব তো হেমহিম কনজাম্পশ্যন কৰিলে আপোনাৰ হোৱাইট ব্লাড চেলৰ ইনহেন্স হৈ যায় মানে বস্তুটো ই কেনেকে মানে ইনহেন্স কৰে এইটো বডিত আমাৰ চাইটোকাইন প্ৰডাকশ্যন ইনক্ৰিজ কৰি দিয়ে চাইটোকাইন সেইটোৱে আমাৰ বডিত ফাইটিং কৰিবৰ কাৰণে ইউজ কৰে এটা শিল্ড নিচিনা IFNY IL-2 আৰু IL-12 এই তিনিটা আমাৰ বডিৰ ভিতৰত থাকে যে চাইটোকাইন কেমিকেল বা এনজাইম ক'ব পাৰি আপুনি এই তিনিটা এনজাইমছ কেইটা প্ৰডাকশ্যন বঢ়াই দিয়ে যিহেতু পৰা আমাৰ বডিটো ইমিউনিটি বাঢ়ি যায় তাৰপিছত ৰেছপন্সটো আপুনি কেতিয়া পাব ৰেছপন্সটো লাহেকে পাব একেদিনতে বোলে হৈ গ'ল সেইটো নহয় অলপ লাহেকে আপুনি এতিয়া ৰেকমেণ্ডেশ্যন সেইটোৱে আছে যে দিনত 2 বাৰ কনজিউম কৰিব তেতিয়া লাহেকে আপুনি আপোনাৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰিব লাগিব এইটো আপোনাৰ ইনফেকশ্যন আৰু টিউমাৰ্ছ পৰা বচাই ৰাখিব পাৰি ক্ষমতা আছে ইয়াতে সেইকাৰণে যিহেতু আপোনাৰ কেঞ্চাৰ পেচেণ্টকেইটা সিহঁতি ইউজ কৰে সিহঁতৰ কাৰণে কেনেকে ইউজফুল আছে সেইটো আমি অলপ আগতে চাম বাৰু গৈ কিনে তাৰপিছত আৰু এটা ফাংচন আছে হেমহিমে আমাৰ ডেন্ট্ৰিক চেল যে থাকে ডেন্ট্ৰিক চেল মানে আপোনাৰ নাৰ্ভাছ চিষ্টেমত যিকেইটা চেলছ আছে সেইকেইটা চেলছটো ইনিচিয়েট কৰি থয় এটা ইমিউন চিষ্টেমটো ডেভেলপ কৰিবৰ কাৰণে তাৰপিছতে বডিটো বোলে উইক হৈ গৈছে ভালকে কাম নকৰে শ্ল' লাগি আছে তেনেহ'লে হেমহিম কনজিউম কৰক আপুনি অলপ দিনতে পুৰা এক্টিভ হৈ যাব
আকৌ আহিছোঁ নেক্সট আমাৰ এই ৰেডিঅ' এক্টিভ আৰু কেম'থেৰাপি ছাপৰ্ট। এতিয়া আমি চাওঁ যে এই হেমহিমে কেনেকৈ কেঞ্চাৰ পেচেণ্টকেইটাৰ কাৰণে ভাল বা কেঞ্চাৰ পেচেণ্টকেইটা ইউজ কৰিলে সিহঁতৰ কি ভাল হ'ব হেমহিম পৰা। তো ষ্টাডিজ মানে ৰিচাৰ্চ কৰিছে মানুহখিনি, ৰিচাৰ্চ কৰি কিনে সিহঁতি গম পাইছে যে হেমহিমে কেনেকৈ ভাল আছে বস্তুটো। ৰিচাৰ্চ ষ্টাডি শ্ব' কৰে যে হেমহিমে আমাৰ ব্লাড চেলক বা নতুন ব্লাড চেল যিহেতু ফৰ্ম হৈ আছে মানে বডিত সদায় আমাৰ ৰক্ত বা ব্লাড এইকেইটা সদায় ডিষ্ট্ৰয় হয়, সদায় নতুন নতুন বনি থাকে। তো এইকেইটা নতুন ব্লাড চেল যিকেইটা বনে সিহঁতক ইনহেঞ্চ কৰি দিয়ে স্পীড আৰু ৰিকভাৰীটো। তাৰপিছতে আপোনাৰ কেঞ্চাৰ পেচেণ্ট যিকেইটা থাকে, কেঞ্চাৰটো ট্ৰিট কৰিবৰ কাৰণে এটা প্ৰচেছ থাকে আপোনাৰ ৰেডিঅ' থেৰাপি বুলি। তো ৰেডিঅ' থেৰাপি কৰিলে আমাৰ চুলিকেইটা হেৰি কৰিব লাগে। তাৰপিছতে কি হৈ যায়, ৰেডিঅ' থেৰাপিত মানে বডিত কেঞ্চাৰ ক'ত আছে সেইটো চাবলৈ কাৰণে আপোনাক এটা মেচিনত ভৰাই দিব। এটা ডাঙৰ এটা মেচিন থাকিব, তাৰ ভিতৰতে পুৰা ৰেডিয়েচন থাকে বাৰু, এক্স ৰে ৰেডিয়েচন থাকে। তো এনেকা ৰেডিয়েচন আমাৰ বডিত আমি পাই থাকোঁ। সেইটো ৰেডিয়েচনটো পাই গ'লে কি হয়, আপোনাৰ শৰীৰৰ চুলি তাৰপিছত আৰু কিবা কিবি প্ৰব্লেম হ'ব, চুলি সৰি যাব। তো আফটাৰ ৰেডিঅ' থেৰাপি লোৱাৰ পিছতে পেচেণ্টকেইটা মানে একদম সেই হৈ যায় আপোনাৰ ৰেডিয়েচন আহি যায় বডিত। তো এইটো ৰেডিয়েচনটো আমাৰ কাৰণে বেয়া। চ' ৰেডিয়েচনক কম কৰিবৰ কাৰণে আৰু আমাৰ বডিত নিজৰ ইমিউনিটিটোক বঢ়াবৰ কাৰণে আমি যদি হেমহিমটো কনজিউম কৰোঁ, তেনেহ'লে যিহেতু ৰেডিয়েচনটো হৈছিলে আমাৰ বডিত সেইকেইটা একদম কম হৈ যাব, ৰিকভাৰ হৈ যাম আমি ফটকছে। তাৰপিছতে ব্লাড চেল ৰিজেনেৰেশ্যন ভাল হৈ যাব, নিজৰ বডিত নিজৰ এটা ইমিউনিটি চিষ্টেম বা শ্বিল্ড এটা এক্টিভ হৈ যাব। তাৰপিছতে আমাৰ বডিত অন্য আমি চাপ'জ কিবা মেডিচিন কনজিউম কৰি আছোঁ, লগে লগে হেমহিমটো কনজিউম কৰিলে কি হৈ গ'ল, কেঞ্চাৰৰ টাইমত আফটাৰ ৰেডিঅ' থেৰাপি মানে ৰেডিঅ' থেৰাপি কৰি কিনে যেতিয়া হৈ গ'ল, খতম হৈ গ'ল, তাৰপিছত ৰেডিঅ' থেৰাপি বা কেম'থেৰাপি কৰাৰ পিছতে কি হয়গে, ছাইড ইফেক্ট যে থাকে আমাৰ, ৰেডিঅ' থেৰাপিৰ ছাইড ইফেক্ট থাকে, কিম'থেৰাপিৰ ছাইড ইফেক্ট থাকে। তো সেইকেইটা কমাই দিয়ে। কি ছাইড ইফেক্ট হয় এতিয়া আপোনাৰ, যেনেকা আপোনাৰ সেই লিউকোপিনিয়া বুলি কয়, তাৰপৰা ইমিউন ছাপ্ৰেশ্যন কয়। ইমিউন ছাপ্ৰেশ্যন মানে আমাৰ বডিটো উইক হৈ যায় আফটাৰ ৰেডিঅ' থেৰাপি বা কিম'থেৰাপি কৰাৰ পিছতে আমাৰ বডিখন উইক হৈ যাব। চ' সেইকেইটা বা আকৌ উভৰি আহিবৰ কাৰণে হেমহিম কনজিউম কৰিব। আকৌ আহিছোঁ নেক্সট আমি এটা গুচি গ'ল পাই এটা পিছফালে, এণ্টি ইনফ্লেমেটৰী এণ্ড ৰেছপিৰেটৰী হেল্থ। এইটো আমাৰ লাংছৰ কাৰণে কোৱা গৈছে। এতিয়া হেমহিমটো আমাৰ লাংছ ইনফ্লেশ্যনৰ মডেলটো ভাল। কাৰোবাৰ কি হয়, লাংছ কেইটা অলপ বেয়া, মানে বেছি জল্দি ভাগৰ লাগি যায়, অলপ দৌৰিলে ভাগৰ লাগি যায়, চুইমিং কৰিলে ভাগৰ লাগি যায়, শ্বাস ল'ব নোৱাৰি ভালকে। এইকেইটা প্ৰব্লেম কাৰ হয় বেছি, যাৰ ডায়েবেটিছ আছে না যাৰ কিবা চুগাৰ লেভেল আছে? নহয়, যোনে মানে স্মকিং কৰে যে যোনকেইটাই। তো স্মকিং কৰিলে কি হয়, আপোনাৰ লাংছ কেপাচিটিটো কম হৈ যায়, আপুনি আগৰ নিচিনাকে সুস্থ নাথাকে। আৰু এইটো ইমানে বেয়া বস্তু মানে আপোনাৰ লাংছত স্মকিং কৰিলে আপুনি এবাৰ, তাৰপিছতে আপোনাৰ লাংছত তাৰ বুলি কয়, তাৰ মানে জমা হৈ যায়, তাৰ জমা হৈ কিনে আপোনাৰ লাংছত থাকি যাব। আপোনাৰ লাংছৰ কালাৰটো ব্ৰাউন বা ব্লেক হৈ যাব এনেকে লাগিলে। তো সেইটো ইনফ্লেমেশ্যন হৈ যায় ন, আপোনাৰ লাংছটো নিজৰ আগৰ নিচিনা হ'ব নোৱাৰে। তো আপুনি হেমহিম কনজিউম কৰিলে কি হ'ব, আপুনি চাপ'জ কৰিলোঁ হেমহিমটো কনজিউম কৰিলে, তাৰপিছতে আপোনাৰ লাংছৰ যিকেইটা ইনফ্লেমেশ্যন হৈ আছিলে সেইকেইটা লাহে লাহেকে কম হৈ যাব। সেই তাৰকেইটা কি হয়, তাৰকেইটা মানে আপোনাৰ বডিতে ডিজল্ভ হৈ কিনে ওলাই যাব লাহেকে। তাৰপৰা আমাৰ এইটো হেমহিমে লাংছ ইনফ্লেমেশ্যন টাইমত COPD মানে ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ আৰু কিছুমান মানে সৰু সৰু বেমাৰী যেনেকে আপোনাৰ চাইটোকাইনছ ভাল কৰিবলৈ কাৰণে সেইকেইটা লাগে যে, তাৰ হেমহিমে কি কৰে, আমাৰ লাংছৰ ভিতৰত ইনফ্লেমেটৰী চাইটোকাইনছ কেইটা কম কৰি দিয়ে। তাৰপিছত হেল্প কৰে প্ৰটেক্ট কৰিবলৈ আমাৰ ৰেছপিৰেটৰী হেল্থ, আমি যে শ্বাস লওঁ ভিতৰৰ বাহিৰৰ সেইটো শ্বাসটো আমাৰ ভাল কৰি থাকিব। তাৰপৰা যেনেকে আপুনি ইয়াতে তলত পিকচাৰ এটা দেখি পাইছে, সেই পিকচাৰ মতে আপুনি বুজি পাইছে পায় যে ৰেছপিৰেটৰী হেল্থটো আমাৰ ভাল হৈ থাকে হেমহিমটো কনজিউম কৰিলে। এইটো ডেমনষ্ট্ৰেশ্যনৰ কাৰণে আমাৰ হেমহিম যোনে বনাইছে সেইটো টিমে বহুত ট্ৰায়েলছ এণ্ড এৰাৰ্ছ কৰিছে, ৰিচাৰ্চ কৰিলে 8 বছৰ ৰিচাৰ্চ কৰি কিনে যি প্ৰডাক্ট সিহঁতি পাইছে সেইটো হয় হেমহিম। ইয়াক আমি আৰু বেলেগ বেলেগ ক্ষেত্ৰতো ইউজ কৰোঁ। ইয়াততো কিছুমানে অলপ এক্সাম্পল শ্ব' কৰা গৈছে বাৰু, কিন্তু হেমহিমে বাকী লাইফৰ বাকী প্ৰব্লেমত বা বাকী চলিউশ্যনো ইয়াত দিয়া যায় আপোনাৰ।
হেমহিম কনজিউম কৰিলে আৰু এটা বস্তু ভাল যে আপুনি ফেটিক ৰিডাকশ্যন আৰু এণ্টি অক্সিডেণ্ট এফেক্টছ পাব। যেনেকৈ বহুত জল্দি ভাগৰ লাগি যায় বা দিনে ৰাতিপুৱা লেজি লেজি ফিল হৈ আছে, এইটো আপুনি হেমহিম কনজিউম কৰক। আপোনাৰ হেমহিমটো কনজিউম কৰিলে কি হ'ব, বডিটো পুৰা এনাৰ্জেটিক হৈ থাকিব। তাৰপিছত চেলছকেইটা অক্সিডেটিভ ষ্ট্ৰেছ নাথাকে। এনেকা মানে কেফেইন কনজিউম কৰি নিচিনা, কফি খাই দিলো এনেকা, তাৰপিছতে পুৰা উঠি গলো আৰু। তাৰপা ৰিচাৰ্চে এইটোও শ্ব' কৰে যে হেমহিম কনজিউম কৰা মানুহকেইটাই মানে মেমৰিটো বহুত শ্বাৰ্প হৈ থাকে সিহঁতৰ। কেনেকে শ্বাৰ্প হয়? হেমহিম কনজিউম কৰা কেইটা কি হয়, সিহঁতৰ মেমৰি ইম্পেয়াৰমেণ্টটো মানে লাহে লাহেকে ভাল হৈ যায়। চাপ'জ ধৰক আপুনি যিমান ডাঙৰ হৈ গৈ আছে বা যিমান বুঢ়া বুঢ়ী হৈ গৈ আছে, তেতিয়ালৈকে আপোনাৰ মেমৰি পাৱাৰখন লাহে লাহে কমি গৈ আপুনি বস্তুকেইটা পাহৰি যায় যে আজি এনেকা কৰিছিলো, কালি কোনোবাই মোক কিবা কৈছিলে মই পাহৰি গৈছো, কি কৈছিলে মনত নাই। চ' সেইকেইটা নহ'ব আপোনাৰ। হেমহিমটো কনজিউম কৰক। হেমহিম কনজিউম কৰিলে আপোনাৰ কগনিটিভ এবিলিটিজটো ভাল হৈ যাব, বস্তুকেইটা পটককে ধৰিব পাৰিব, বুজিব পাৰিব, মনত থ'ব পাৰিব। তাৰপিছতে লাষ্টতে এইটো কৈছো যে মই মেটাবলিক হেল্থটো আপোনাৰ জোৰা গৈছে আপোনাৰ খাদ্যৰ লগত। আপুনি কি কনজিউম কৰে লাইফত, ডেইলি লাইফত কি কনজিউম কৰে। চ' এটা ষ্টাডি কৰা গৈছিলে আমাৰ হেমহিমৰ ষ্টাডি ৰিচাৰ্চ টিমৰ পৰা এটমি ফালৰ পৰা। সিহঁতি এটা ৰিচাৰ্চ কৰিছিলে আমাৰ এনিমেল মডেলছ আমি ৰিচাৰ্চ কৰোঁতে কি ইউজ কৰোঁ। হিউমেনৰ চবতকে ওচৰত মানে মাইচ, হোৱাইট ৰেড বুলি কয় লেব ৰেড বুলি কওঁ আমি। চ' সিহঁতক এটা বেমাৰী দি কিনে মানে ডায়েবেটিছ দিছিলোঁ, তাৰপৰা তাৰ হেমহিম কনজিউম কৰাৰ। ঠিক আছে। চ' এনেকা কৰিলে কি হয় কি আমি গম পাওঁ কি যদি এটা মানুহ যদি ডায়েবেটিছ আছে, ত' সি হেমহিম কনজিউম কৰিলে তাৰ বডিত কি এফেক্ট হ'ব। চ' সিহঁতি টেষ্টিং কৰিলে। তাৰপৰা সিহঁতি চাইছে যে আফটাৰ ডায়েবেটিছ হোৱা মানুহ বা চুগাৰ হোৱা মানুহ হেমহিম কনজিউম কৰিলে কি হ'ব মানে তাৰ ইনচুলিন লেভেলকেইটা আকৌ ভাল হৈ যাব, আকৌ বেলেঞ্চত আহি যাব। তাৰপিছতে তাৰ বাকী মেটাবলিক লেভেলছ মানে যি সি খাই আছে বা কিবা কনজিউম কৰি আছে, বডিৰ অভাৰঅল আপোনাৰ ষ্টমাক হেল্থ সেইকেইটা লাহেকে মানে আকৌ পূৰ্ণৰ নিচিনা ভাল হৈ যায়, ৰিফ্ৰেছ হৈ যায়, এটা ৰিবুট কৰাৰ নিচিনা। তাৰপৰা আমি এতিয়া ইমানে কৈছো মই আজিৰ কাৰণে, আৰু হোপ কৰিছো যে চবে প্ৰডাক্ট টেষ্টিমনি বা ইউজ কৰি কিনে ভাল পাইছে, ৰিজাল্ট পাইছে নিজৰ লাইফতে। চ' থেংক ইউ। মাইকখন মই আকৌ হেণ্ড অভাৰ কৰিব বিচাৰিছোঁ। হয়, থেংক ইউ ছাৰ। আপুনি ইমান ব্যস্ততাৰ মাজত থাকিও আজি আমাৰ মাজত আহি যিখিনি সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু হয়তো ইমান দিনে মহিমাৰ বিষয়ে আমি জানি আছিলোঁ, কিন্তু ভিতৰত সোমাব পৰা নাছিলোঁ। আজি আপুনি একেবাৰে ভিতৰলৈ গৈ তাত কি আছে কি কথা গোটেইখিনি আমাক বিতংকৈ বুজাই দিলে, তাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু মাজে মাজে আমাৰ মাজত আহিব বুলি আশা ৰাখিলোঁ। এতিয়া মই পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ যিটো মাহেকীয়া আমাৰ মিটিং আয়োজন কৰা হৈছে, এয়া আমাৰ মহান প্লেটফৰ্ম এটমিক সন্মান জনাবলৈ শ্ৰীমতী মঞ্জু বৰ্মন মেমে গুৱাহাটীৰ পৰা এটি গীত পৰিৱেশন কৰিব, যিটো নেকি আমাৰ এটমিৰ ওপৰতে গীতটো ৰচনা কৰা হৈছে। আৰু তেখেতে আমাক এটা খুব সুন্দৰ পৰিৱেশ কৰি তুলিব বুলি আশা ৰাখি তেওঁলৈ মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিলোঁ। ৱেলকাম মেম। থেংক ইউ ছাৰ। থেংক ইউ মেম। জয়জয়তে আজি সভাৰ প্ৰত্যেক এটমিক লিডাৰকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তাৰে আগতে মোৰ পৰিচয়টো দি লৈছোঁ। মই শ্ৰী মঞ্জু বৰ্মন, মই গুৱাহাটীৰ পৰা বিলংছ কৰোঁ। মোৰ আপলাইন মীনানাথ মেম আৰু আমাৰ আটাইৰে গুৰু হ'ল কেশৱ দত্ত মেম। মই এটমিত এইকাৰণে সোমাইছিলোঁ যি মোৰ এটা বহুত ডাঙৰ বেমাৰ হৈছিলে। বেমাৰটো হ'ল মোৰ দাঁত পোকে খাইছিলে 4টা। আকৌ নাকৰ ওপৰেদি এইখিনি গালখিনি মোৰ পকি গৈছিলে। আজি 1992 চনৰ কথা।
এই আৰম্ভ হৈছিল দাঁতৰ অসুখ। এইদৰে মই তেতিয়াৰ পৰা ডক্তৰৰ চিকিৎসা কৰিলোঁ। ডক্তৰে বেজী দিলে, ঔষধ দিলে, কোনো সুফল নহ'ল। হোমিঅ' চিকিৎসা কৰিলোঁ, তাতো সুফল নাপালোঁ। এইদৰে মই চলি আহি 2025লৈকে মোৰ অসুখটো মানে এনেদৰে চলিয়ে আছিলে। হঠাৎ এবছৰ আগতে মই পাইছিলোঁ মীনা মেমৰ পৰা এই প্লেটফৰ্মটো, কিন্তু মোৰ তেতিয়া দৰকাৰ নাছিল, মই সময় দিব পৰা নাছিলোঁ। গতিকে মই যেতিয়া অসুখটো বেছি হৈ গৈছিল, তেতিয়া মীনা মেমৰ পৰা মই লিংকটো খুজি লৈছিলোঁ যে মোক লিংকটো দি দিয়া, মই চাই লওঁ কি বস্তু হয়। এনেকৈ চাই মই টুথপেষ্টটো কিনি ল'লোঁ, লগতে স্পেৰুলিনা, চিলাজিৎ একেলগে কিনি লৈছিলোঁ। আৰু টুথপেষ্টটো স্পেৰুলিনা, চিলাজিৎ মই একেলগে ধীৰে আমাৰ ঘৰৰ আটাইয়ে ব্যৱহাৰ কৰিছিল আৰু মই ব্যৱহাৰ কৰিছোঁ। আৰু সেই টুথপেষ্টটোৰ দ্বাৰাই, স্পিৰুলিনাৰ দ্বাৰাই মোৰ এই অসুখটো কমি গ'ল। আচলতে ডক্তৰে মোক কেঞ্চাৰ হ'ব বুলি কৈছিলে। এনেকুৱা বিষ আছিল, মই সেই বিষত 10 দিন মানে বিচনাতে শুই আছিলোঁ, বিষৰ জ্বালাত। আৰু সেই অনুভৱেৰে মই এই গানটো ৰচনা কৰিছিলোঁ। গতিকে যদি অনেক ভুল-ভ্ৰান্তি হ'ব পাৰে, গানটো মই গাই দিছোঁ। জয় তুমি তোমাক কৰোঁ প্ৰণাম, জয় তুমি তোমাক কৰোঁ প্ৰণাম। তোমাৰ প্ৰদাক্ষাই জীৱন ধন্য মোৰ, তোমাৰ প্ৰদাক্ষাই জীৱন ধন্য মোৰ, ললো যেন পুনৰ জনম, ললো যেন পুনৰ জনম। জয় তুমি তোমাক কৰোঁ প্ৰণাম, জয় তুমি তোমাক কৰোঁ প্ৰণাম। বিষত জৰ্জৰিত কায়, বিষত যেন মোৰ ধাতুৰি যায়, বিষত জৰ্জৰিত কায়, বিষত যেন মোৰ ধাতুৰি যায়। তোমাৰ প্ৰদাক্ষাই সকলো ৰোগ মোৰ, তোমাৰ প্ৰদাক্ষাই সকলো ৰোগ মোৰ, লাহে লাহে হ'ল নিৰাময়, লাহে লাহে হ'ল নিৰাময়। জয় তুমি তোমাক কৰোঁ প্ৰণাম, জয় তুমি তোমাক কৰোঁ প্ৰণাম। এটমিত থপিলো মোৰ মন প্ৰাণ, সকলোৱে পাওঁ যেন পুনৰ জনম। এটমিত থপিলো মোৰ মন প্ৰাণ, সকলোৱে পাওঁ যেন পুনৰ জনম। আমি সকলো মিলি হাতে হাতে হাত ধৰি, আমি সকলো মিলি হাতে হাতে হাত ধৰি, গাওঁ এটমিৰ জয় গান, গাওঁ এটমিৰ জয় গান, গাওঁ এটমিৰ জয় গান, গাওঁ এটমিৰ জয় গান। জয় তুমি তোমাক কৰোঁ প্ৰণাম, জয় তুমি তোমাক কৰোঁ প্ৰণাম। থেংক ইউ। মোৰ অনেক বিভ্ৰান্তি হ'ব পাৰে, মাৰ্জনা কৰিব আটাই আপোনালোকৰ মাজৰ বুলি। ধন্যবাদ। থেংক ইউ মেম, আপোনালোক বহুত বহুত ধন্যবাদ থাকিল। আপুনি ইমান ব্যস্ততাৰ মাজত থাকিও আমাৰ মাজত আহি আমাক বহুতখিনি উৎসাহিত কৰিলে। আৰু এজন মানুহে কেতিয়া গান এটা ৰচনা কৰিব পাৰে বা গাব পাৰে, যেতিয়া এজন মানুহ একদম গভীৰ প্ৰেমত পৰে, তেতিয়াহে তেওঁৰ মনলৈ গান আহে। ঠিক তেনেদৰে আমাৰ মেমো এটমিৰ একেবাৰে গভীৰ প্ৰেমত পৰি গৈছে, গতিকে তেখেতৰ মনলৈ এটমিৰ গানটো আহিছে।
আমিও চেষ্টা কৰিম যাতে আমিও এটমিৰ প্ৰেমত পৰিব পাৰো, আমিও যাতে এটমিৰ প্ৰেমত পৰি বলিয়া হৈ যাওঁ এটমিৰ বাবে, তাৰ বাবে সকলোলৈ অনুৰোধ থাকিল যাতে আমিও এটমিলৈ প্ৰেম কৰিম, আমিও গান ৰচনা কৰিব পাৰো নেকি চেষ্টা কৰিম। থেংক ইউ মেম, আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। এতিয়া চাওঁতে চাওঁতে আমাৰ কাৰ্যসূচী গোটেইখিনি প্ৰায় সম্পূৰ্ণ শেষ হৈ গৈছে। এতিয়া যদি কাৰোবাৰ কিবা মতামত আছে বা কিবা ক'বলগীয়া আছে আপোনালোক আগবাঢ়ি আহিব পাৰে, মতামতসমূহ দাঙি ধৰিব পাৰে। আমাৰ মাজত আছে মনোৰঞ্জন দাস ছাৰ, যদি আপুনি ফ্ৰী আছে আপোনাৰ মাইক্ৰফোনটো অন কৰক। ঠিক আছে, মীনা মেম হয়তো মনোৰঞ্জন ছাৰ হয়তো ব্যস্ত আছে। আমাৰ মাজত আছে এজেণ্ট মীনানাথ মেম নলবাৰীৰ, যদি মেম আপুনি ফ্ৰী আছে আপোনাৰ মাইক্ৰফোনটো অন কৰক। হয় ছাৰ, থেংক ইউ। থেংক ইউ মেম। মেম আজি আজি আমাৰ মাইকীয়া সভাৰ ওপৰত অলপ অকমান কওক। হয় ছাৰ, থেংক ইউ। আমাৰ আজি মাহেকীয়া মিটিঙত উপস্থিত থকা সমূহ লিডাৰক মই ধন্যবাদ জনাইছো, আৰু লগতে আজি আমাৰ অকমান কম আছে, তথাপিতো আমাৰ সুন্দৰভাৱে আজি অংকিত শইকীয়া ছাৰে হিমোহিম প্ৰডাক্টটোৰ বিষয়ে আমাক সুন্দৰভাৱে বুজাই দিলে। আমি কিছুমান নুবুজা কথা বা কোনজন মানুহক আমি এই প্ৰডাক্টটো দিব পাৰো, কোনজন মানুহক দিব নোৱাৰো, সেই বিষয়ে আমাক সুন্দৰভাৱে তেখেতে বুজাই দিলে। তাৰ বাবে তেখেতক ধন্যবাদ জনাইছো। আৰু লগতে আমাৰ এই প্লেটফৰ্মত আজি যিবাকেইজন লিডাৰ উপস্থিত আছে, সকলোৱে আমাৰ এই এটমি প্লেটফৰ্মত প্ৰডাক্ট ব্যৱহাৰ কৰি ৰিজাল্ট পোৱা লিডাৰ হয়, আৰু সকলোৱে কোনোৱে নহয় কোনোৱে সকলো প্ৰডাক্ট ইউজ নকৰিলে একেবাৰে সৰু প্ৰডাক্টটো টুথপেষ্টটো হ'লে ইউজ কৰিছে। গতিকে এই টুথপেষ্টটো আমি মৃত সঞ্জীৱনী আমি মিনি ফাৰ্মাচী বুলি আমি নামাকৰণ কৰিছো, কাৰণ আপোনাৰ ঘৰত যদি টুথপেষ্টটো থাকে আপুনি কোনো ধৰণৰ ইমাৰ্জেঞ্চি কাৰণত ফাৰ্মাচী দৌৰিব নালাগে। সেয়েহে আমি সকলোকে এটা বস্তুৱে আমি আগবঢ়াব পাৰো, কোনোবাই জইন কৰে নকৰে সেইটো বেলেগ কথা তেখেতসকলৰ, কিন্তু প্ৰথম অৱস্থাত আমি তেখেতসকলক মানে ইয়াৰ বিষয়ে ভিতৰ সোমাই আনিব লগা হলে আমি তেখেতসকলক টুথপেষ্টটো দিব লাগিব, আৰু টুথপেষ্টটোৰ পৰাই আমি তেখেতসকলক আকৰ্ষণ কৰি আমাৰ মাজত সোমাব লাগিব। ইয়াৰ পৰা আমি এটা সুন্দৰ জীৱন পাইছো, নিজৰ লগত নহয় আমাৰ পৰিয়ালৰ ওচৰ চুবুৰীয়াক আমি ইয়াৰ পৰা একতা সুন্দৰ সুখী আমি জীৱন দিব পাৰিছো, আৰু লগতেও ভৱিষ্যতে পাৰিম বুলি আশা কৰিছো। অকল সেইটোৱে নহয়, আমি যদি ধৈৰ্য সহকাৰে ইয়াত আমি কাম কৰি যাওঁ, যেনেকে এঠাইত গাঁত এটা খান্দিলে তাত পানী নোলায়, 4 ঠাইত গাঁত খান্দিলে পানী নোলায়, এটা ঠাইত গাঁত খান্দিলে তাৰ পৰা পানী ওলাব আৰু আমি চাকচেছ হ'ব পাৰিম। ঠিক তেনেদৰে আমি ইফাল সিফাল দৌৰি নাথাকি যদি সুন্দৰভাৱে এই কোম্পানীটোতে আমি আঁকোৱালি লওঁ, আমি তেতিয়াহ'লে ভৱিষ্যতৰ কাৰণে আমি ইয়াৰ পৰা নিজৰ পৰিয়ালটো চলাই নিয়াৰ কাৰণে সুন্দৰ ব্যৱস্থা এটা পাম। আমাৰ ৰিটায়াৰ হৈ যোৱা পিছত এজন মানুহে কি হয়, সেই মানুহজন ঘৰৰ এটা অলাগতিয়াল সদস্য হবলৈ ধৰে। কিন্তু যিজন মানুহে যদি আমাৰ ইয়াত সুন্দৰ ধৰি লওক 18 বছৰৰ ওপৰৰ সকলো মানুহে জইন কৰিব, সেই ৰিটায়াৰ হোৱা পাৰ্চনজনেও যদি আমাৰ লগত যোগ হয় আৰু তেখেতে আমাৰ লগত কাম কৰি যায়, সুস্বাস্থ্যটো এটা পাবয়ে, লগতে তেখেতে মৃত্যুৰ সময়লৈকে তেখেতৰ ওচৰত মানুহ কেতিয়াও নুগুচিব, কাৰণ তেখেতৰ পৰা ভাল প্ৰডাক্ট পাব, আৰু লগতে তেখেতৰ টকা পইচাৰ অভাৱ নহব। আমাৰ যেতিয়া টকা পইচা আমাৰ হাতত নাথাকে, তেতিয়া ঘৰৰ মানুহে ভাবে এইটো মানুহ জীয়াই থাকি লাভ নাই, গতিকে মৰিলেও ভাল, আমাৰ খৰচ অলপ কমিব। কিন্তু আমাৰ এটমিয়ে এনে এটা সুবিধা দিছে, এইজন মানুহ ইয়াত কাম কৰি আছে, গতিকে মৰিলে আমাৰ লছ হ'ব, এইজন মানুহক অতি সোনকাল মৰিব দিব নোৱাৰি, গতিকে এখেতক আমি চিকিৎসা কৰিব লাগিব, তেখেতক লগত সহযোগ কৰিব লাগিব, তেতিয়াহ'লে এখেতৰ পৰা আমি বহুতখিনি লাভৱান হ'ব পাৰিম। এইখিনি আমাক
এটমিয়ে দিছে আমাৰ ধাৰণাগিলা মানে আমাৰ যি মানুহ এজন বুঢ়া হলে যি অলাগতিয়াল হৈ যায় সেই ধাৰণাটো লাহে লাহে আমি যদি এই কোম্পানীটো জীয়াই ৰাখিব পাৰো আমাৰ মাজত আমি সকলোৰে মাজলৈ লৈ যাব পাৰো আমাৰ মানসিক ধাৰণাবিলাক পৰিৱৰ্তন হ'ব আৰু সকলোৱে আগবাঢ়ি আহিব কিন্তু এইখিনি হ'বলৈ আমাক অকমান সময় লাগিব সেই সময়খিনি ধৈৰ্য সহকাৰে যদি আপুনি কাম কৰে আপুনিও এজন সেনেকুৱা সদস্য হ'ব পাৰিব আৰু আমাৰ যে আমাৰ অকমান টকা পইচা হলে আমাৰ পৰিয়ালৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে সম্পত্তি লাগে কিবা লাগে সকলোখিনি আমি মানে ইয়াত অকমান মাটি আছে আমি কিনি লওঁ মোৰ সন্তানটোক লাগিব নহয় ভৱিষ্যত কিন্তু এটমিৰ আইডিটো হ'ল আমাৰ সম্পত্তি গতিকে আপুনি যদি আপোনাৰ এটমিৰ আইডিটো আপোনাৰ সন্তানক মৰাৰ পিছত দি যাব পাৰিছে আপোনাৰ কোনো ধৰণৰ বেলেগ সম্পত্তি সন্তানৰ কাৰণে ৰাখি থব নালাগে এটমিটোৱে হৈছে তেখেতৰ মূল সম্পদ তাৰ পৰাই সকলোখিনি পাব যি বিচাৰে গতিকে সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছো বেছি দীঘলীয়া নকৰো কাৰণ আমাৰ মাজত বহুত লিডাৰ আছে মই অংকিত শইকীয়া ছাৰে কৈয়ে গ'ল আৰু আমাৰ মনোৰঞ্জন ছাৰ আছে আমাৰ মইনুলক ছাৰ আছে বহুত কেইজন আছে ইয়াৰ মাজত সকলোৰ পৰা আমি অকমান নিশ্চয় ইয়াৰ বিষয়ে শুনিম বুলি আশা কৰিলো আৰু মই ভুল কৈছে নে শুদ্ধ কৈছে নাজানো ইয়াত যদি কিবা মোৰ কোৱাত ভুল হৈছে এইখিনি আপোনালোকে মোক ক্ষমা কৰি দিব আৰু মোৰ আজিৰ হোষ্ট আলাউদ্দিন ছাৰলৈ মোৰ মাইক্ৰফোনটো হেনেবাৰ কৰিল ৱেলকাম ছাৰ থেংক ইউ মেম মেমলৈ বহুত বহুত ধন্যবাদ থাকিল আমাক তেখেতৰ বহুমূলীয়া সময়খিনি আমাক দিলে এতিয়া মই এজেণ্ট মাইনুল হক ছাৰলৈ মোৰ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছোঁ আমাৰ ওদালগুৰিৰ পৰা এজেণ্ট মাইনুল হক ছাৰ যদি আপুনি ফ্ৰী আছে মাইক্ৰফোনটো অন কৰক ঠিক আছে মাইনুল হক ছাৰ সম্ভৱ ব্যস্ত আছে মই আকৌ মনোৰঞ্জন দাস ছাৰলৈ আহিছোঁ ছাৰ যদি আপুনি ফ্ৰী হৈছে মাইক্ৰফোনটো অন কৰক ছাৰো ব্যস্ত হৈ আছে মই এতিয়া আমাৰ এজেণ্ট কেশন দত্ত মেমলৈ মোৰ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছোঁ কেশন দত্ত মেম আপুনি মিটিঙৰ সামৰণিটো কৰি দিয়ক ধন্যবাদ ছাৰ আচ্ছা মেমে আমাৰ মাতিব সুগন্ধা আছে আৰু হয় হয় আমাৰ মাতি চাওক তেখেতক এবাৰ সকলোতো ব্যস্ত গতিকে এবাৰ মাতি চাওক আমাৰ বহুতো লিডাৰ্ছ আছে তেনেকে মেম বাকীখিনি দায়িত্ব মই আপোনাৰ ওপৰতে অৰ্পণ কৰিলোঁ আপুনি বাকীখিনি ঠিক আছে আগবঢ়াই লৈ ছাৰ যাওক মই থেংক ইউ মেম হয় যিহেতু আমাৰ ট্ৰেইনিঙৰ সময় বহুতো লাগিব পাৰে দীঘলীয়াও হ'ব পাৰে এই গতিকে বহুত মিটিংখন দীঘলীয়া হৈ গ'লেও আমাৰ অসুবিধা হৈ যায় তো সেই গতিকে মই বেলেগ টপিক লিখিতভাৱে ৰখা নাছিলোঁ কিন্তু তথাপিও মিটিঙৰ শেষত আমাৰ এতিয়া আজি মিটিংখন মই চালোঁ এঘণ্টাৰ ভিতৰত মিটিংখন সমাপ্ত হৈ গ'ল চ' সেই তেনেকুৱাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি কাৰণ সময়ে বহুতো মূল্যৱান ধন চ' সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি বহুত দীঘলীয়া মিটিং নকৰি কম সময়তে এঘণ্টাৰ ভিতৰতে এটা সুন্দৰ মিটিং আমি ৰাখিব পাৰোঁ তাৰে চেষ্টা কৰিব লাগে আৰু শেষত আমাৰ যিটো সময় থাকি যায় এইটো আমাৰ বোনাছ পইণ্টৰ নিচিনা হয় তো আজি আমাৰ যিহেতু আমি সুবিধা পাইছোঁ এইটো আমি এটা বোনাছ পইণ্ট পাইছোঁ য'ত আমি বহুতোখিনি কথা আলোচনা কৰিবলৈ সুবিধাটো পাইছোঁ চ' থেংক ইউ এভৰিৱান শেষৰলৈকে থকাৰ বাবে চ' এতিয়া মই প্ৰথমে আহিছোঁ ফুকন চন্দ্ৰ দাস ছাৰৰ ওচৰলৈ ৱেলকাম ছাৰ হয় মেম নমস্কাৰ নমস্কাৰ হয় হয় মই ছাৰ একচুৱেলি ৰাতিপুৱাই আহিলোঁ বৰপেটালৈ আচ্ছা এতিয়া মই গৈ আছোঁ এতিয়া নলবাৰী পাইছোঁ মিটিংটো শুনিলোঁ মই হয় হয় কাণত লৈ হ'লেও মোবাইলটো কাণত লৈ মিটিংটো শুনিলোঁ আচ্ছা প্ৰতিটো কথা আজি মাহিলী মিটিঙৰ আজি অত্যন্ত গুৰুত্বপূৰ্ণ আলোচনা হৈছে তো প্ৰডাক্ট ইউজ কৰি কেনে ৰিজাল্ট পাব লাগে আপুনিতো ধুনীয়া কৰি ক'লে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কৌশিক শইকীয়া ছাৰলৈ হিমোহিম প্ৰডাক্টটো আমি কওঁ মাষ্টাৰ প্ৰডাক্ট সঞ্জীৱনী প্ৰডাক্ট অত্যন্ত গুৰুত্বপূৰ্ণ য'ত কেঞ্চাৰ বেমাৰীও ইয়াতে যথেষ্ট আৰোগ্য হোৱা আমি পাইছোঁ বহুত আমাৰ জটিল ৰোগ কিছুমানৰ কাৰণে হিমোহিম অতি দৰকাৰ তো এই সম্পৰ্কত বিস্তৃতভাৱে যিখিনি বক্তব্য ৰাখিছে এইখিনি কথা আমি সকলোৱে জনা অতি দৰকাৰ কিন্তু মইতো এইটো অনুভৱ কৰিছোঁ যে তেখেতে আজি যিধৰণে কথাখিনি প্ৰকাশ কৰিছে আমি যদি সেই গোটেইখিনি আমাৰ যিখিনি ধৰক লিডাৰ
আমাৰ এজেণ্ট ৰেংক থকা বা অন্যান্য যিখিনি সক্ৰিয় কৰ্মী আছে, এই কৰ্মীবিলাকে এইখিনি কথা জনা অতি দৰকাৰ বুলি মই অনুভৱ কৰিছোঁ। গতিকে এদিনতে এই মুহিমটো সম্পৰ্কত যিমানখিনি কথা তেখেতে একেবাৰে তত্ত্বসহ আলোচনা কৰিছে, মই সেইকাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এনেকুৱা মিটিঙত, হয়তো এনেকুৱা আমাৰ গ্ৰুপ মিটিং যিবিলাক হয়, তো গ্ৰুপ মিটিঙত মাহত এবাৰ হ'লেও এনেকেই হিমুহিম হওক বা এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰডাক্ট এটা দুটাক লৈ আমি আলোচনা কৰিলে নিশ্চয় আমি উপকৃত হ'ম। মই এইটো বাৰ বাৰ অনুভৱ কৰিছোঁ আৰু পুনৰবাৰ মই তেখেতলৈ বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটমিত মানে সফলতা লাভ কৰাৰ কাৰণে মই মানে তেখেতৰ প্ৰতি মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তো এইখিনি কথা মই বেলেগ নকওঁ। আৰু মোৰ গাড়ী ষ্টাৰ্ট দিবৰ হ'লে এই দুজন মানে চাহ খাব গৈছে কাৰণে সুযোগটো পাই গ'লোঁ, সুন্দৰ সুযোগ হৈছে, সেইকাৰণেহে মই কথাখিনি ৰাখিলোঁ, নহ'লে গাড়ীৰ ভিতৰত থাকিলে নোৱাৰিলোঁ হয়। তো খুব ভাল লাগিছে মিটিং হয়। আমি বহুত দীঘলীয়া মিটিং কৰি থাকি আমাৰ সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। আমি যদিও মিটিংখন কৰোঁ কেইটামানে গুৰুত্ব সহকাৰে, বহুতেই কি মিটিংখনত আছে যদিও মানে কি কৰি থাকে গম নাপাওঁ, কিন্তু এনেকুৱা মানসিকতা হৈ যায় আমাৰ। আৰু দীঘলীয়া হ'লে মানে অধৈৰ্য হয়, ধৈৰ্যটো বহুতৰ কম। তো মিটিংখন শুনিলে বুজিব লাগিলেতো আমি ধৈৰ্যটো ৰাখিবই লাগিব, শিকিব লাগিলে। গতিকে এইটো গুৰুত্বপূৰ্ণ, সেইকাৰণে আমি যিমান শ্বৰ্টলি আমি এটা দুটা টপিক লৈ আমি মিটিং কৰাটো দৰকাৰ হয়। মঞ্জু মেমে যিটো গীত গাইছে সেইটো ভাল, মানে এটমিৰ ওপৰত তেখেতে এটমিৰ প্ৰডাক্ট মানে ব্যৱহাৰকাৰী কৰি তেওঁ যিমানখিনি ৰিজাল্ট পাইছে, এটমিক যেনেকৈ আত্মবিশ্বাসত লৈছে, আৰু তাৰ জৰিয়তে তেখেতে যিহেতুকে গীত মাত এইবিলাকৰ লগত জড়িত, নিজে ৰচনা কৰি গীতটো গাইছে, মই তেখেতকো এই চেগতে ধন্যবাদ জ্ঞাপন কৰি মই একদম চমু বক্তব্য ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। হয় ছাৰ, হয় মেম। ধন্যবাদ। হয় হয়, থেংক ইউ ছাৰ, থেংক ইউ, ধন্যবাদ। হয়, বহুতো গুৰুত্বপূৰ্ণ মন্তব্য দিছে আপুনি। গোটেইখিনি কথা আমাৰ সকলোৰে বহুতো গুৰুত্বপূৰ্ণ। আৰু মঞ্জু বৰ্মন মেমৰ কথা কিনো ক'ম, তেখেতৰ গুণগান কিনো ক'ম, বহুত সুন্দৰ ৰচনা কৰিছে। আৰু যিটো মানে মই যিহেতু ৰচনা কৰিব নাজানো, কিন্তু এটমিৰ কাৰণে ময়ো বহুতেই মানে ভাল পাওঁ এটমি। গতিকে এটমিটো ভাল পোৱা কাৰণে মই এটমিত দিনে ৰাতি পাগলৰ নিচিনা লাগি থাকো। গতিকে এটমিক এৰিব নোৱাৰো। আৰু এটমিৰ কথা মই চিন্তা কৰি আছিলো, গান এটা লিখিব লাগে, গান এটা বনাব লাগে। মই কেইবাজনো মানুহৰ লগতো কথাও পাতিলো, ভৱিষ্যত এনেকুৱা এটা গান আমাৰ অসমীয়া ভাষাত লাগে বুলি মই ভাবি থাকোতে, কৈ নহয় মানুহে আপোনাৰ ইচ্ছাটো সৎ পথত থাকিলে আপুনি বহুত মানে কি কয়, ভগৱানে আপোনাৰ মনৰ কথা একেবাৰে শুনি লয় আৰু আপোনাৰ সুবিধাটো কৰি দিয়ে বুলি কয় নহয়, যে হিন্দীত কথা এষাৰ আছে নহয়, কিবা কবই নাজানিছো ৰ'ব, মানে মনৰ পৰা, সঁচা মনৰ পৰা বিচাৰিলে আপুনি ভগৱানকো পাব পাৰে, যি হলেও আপুনি পাব পাৰে। চ' ঠিক তেনেকাই এই ৰাভা দিৱস পাতিছিলে মীনা মেমৰ টিমত এদিন। চ' ৰাভা দিৱসৰ দিনা তেওঁলোকৰ তাত মোক ইনভাইট কৰিলে মিটিঙত, আৰু যেতিয়া মই মিটিঙত উপস্থিত থাকিলো আৰু গানটো যেতিয়া শুনিলো, মোৰ মানে বহুত মানে ভাল লাগিলে। একদম অন্তৰৰ পৰাই মানে বহুত ধন্যবাদ দিছো মঞ্জু মেমক। আৰু ৰিকুৱেষ্ট কৰিম এই লিৰিক্সটো আপুনি পঠাই দিব, আমি সকলো গ্ৰুপতে পঠাই দিম, সকলো গ্ৰুপ লিডাৰ্ছে পঢ়িব, আৰু নিশ্চয় আমি এই গানটো গাম। আমাৰ জীৱনত গাই থাকি বহুতে আনন্দিত হৈ থাকিম আৰু উৎসাহিত হৈ থাকিম, আৰু এটমিৰ প্ৰেম দিনে দিনে আৰু প্ৰতিক্ষণে আৰু বাঢ়ি যাব বুলি মই ভাবিছো। হয়, থেংক ইউ। চ' আৰু আমাৰ মাজত অন্য আৰু লিডাৰ্ছ আছে, তেওঁলোককো মই মাতিব বিচাৰো। হয়, প্ৰত্যেকজন লিডাৰকে মাতাটো সম্ভৱ নহব, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি। চ' মই কিছুমান আমাৰ আৰু পুৰণি লিডাৰ্ছ আছে, তেওঁলোকক আজি মাতিব বিচাৰো এজন এজনকে। হয়, এতিয়া আমাৰ মাজত তেনেকে এতিয়া আমাৰ আছে, ৰ'ব চাই লৈছো। হয়, মৃদুল সোণোৱাল ছাৰ আছে তিনচুকীয়াৰ পৰা। মৃদুল সোণোৱাল ছাৰ, ৱেলকাম। হয়, মৃদুল সোণোৱাল ছাৰ, আপুনি ফ্ৰী আছেনে? হেল্ল', মৃদুল সোণোৱাল ছাৰ। হয়, তেখেত চাগে ব্যস্ত হৈ আছে। হয়,
ৰবিবাৰ দিন হয়, আমাৰ ছুটীত যদিও আমি ব্যস্ত, গতিকে মই নেক্সট আকৌ আহিছোঁ। আমাৰ মাজত আছে বিটু গগৈ ছাৰ ধেমাজিৰ পৰা। ৱেলকাম বিটু গগৈ ছাৰ। হয় ছাৰ, আপুনি দুআষাৰ মন্তব্য দিয়ক, যিহেতু আজি আমাৰ মাহেকা মিটিং আৰু এই সুবিধাটো আকৌ পুনৰ নেক্সট মাহৰ গতিকে 1 মাহৰ পিছত এই মাহেকা মিটিংটো আহে। গতিকে আমাৰ ইয়াতে বহুতো টিম লিডাৰ, অন্য টিমৰো আমাৰ শুভাকাংক্ষী আৰু আমাৰ সহপাঠী লিডাৰ্ছ আমাৰ মাজত উপস্থিত আজি। তেওঁলোকৰ মাজত আপুনি এটমিৰ আপোনাৰ অনুভৱ, আপোনাৰ ভাল লগা কথা দুআষাৰ চমুকে মন্তব্যটো দিব পাৰিবনে? তাৰ বাবে আপোনাক অনুৰোধ জনালো। হয়, ৱেলকাম ছাৰ। নিশ্চয় মেম, থেংক ইউ। নমস্কাৰ, মই ধেমাজি জিলাৰ পৰা বিলং কৰিছো আৰু মোৰ আপলাইন হ'ল জ্যোতি বুৰাগোহাঁই আৰু কিষাণ দত্ত মেম। আজি সমূহীয়া মিটিঙৰ সকলো সদস্যকে মোৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছো। সকলোৱে ইমান সময়লৈকে আজি এই মিটিংখন আগ্ৰহেৰে শুনি আছে, সকলোলৈকে মোৰ ধন্যবাদ থাকিল। লগতে মই গম পোৱা নাছিলো বাৰু একচুৱেলি, মই এটা বেলেগ জেগাত আছিলো। এতিয়া আহি পালো অলপ আগত, মেমে ফোন কৰিলে, মই বোলো ঠিক আছে মই আহি আছো। আহি শুনি আছো আমাৰ অংকিত শইকীয়া ছাৰে আমাৰ হিমৰ বিষয়ে তেখেতে বিতংভাৱে বুজাই দিলে কথাখিনি। তেখেতলৈ ধন্যবাদ যাচিলো। লগতে আজি যিসকল ব্যক্তিয়ে মিটিংখন পৰিচালনা কৰিছে, মই বিশেষকে বাৰু নামটো লিংকটো চোৱা নাই, যদিও সকলোলৈকে মই মৰম যাচিলো। এটমিত সোমোৱা আজি মোৰ প্ৰায় 6 মাহ 7 মাহ নিচিনা হৈছে। মই আগতে বহুতে ভুক্তভোগী আছিলো। বিশেষকৈ মই ফেচবুক পোষ্টত মই পাই পিনি এটমিত সোমালো, ইনকমৰ উদ্দেশ্য কৰি। লেকিন ইনকমটো বাৰু নিশ্চয় হ'ব এদিন, ভাবিছো, চেষ্টা কৰিছো। লেকিন বৰ্তমানতে সদ্যহতে মই এটমিৰ যিবিলাক প্ৰডাক্ট বিলাক ব্যৱহাৰ কৰি মই বহুত ভাল পাইছো। বহুত সুখী অনুভৱ কৰিছো। বিশেষকৈ প্ৰডাক্ট খিনি মানিবলগীয়া প্ৰডাক্ট, মানে এটমিৰ যিবিলাক প্ৰডাক্ট, যিসকল ব্যক্তিয়ে ইয়াত নতুন ব্যক্তি আছে, পুৰণা সকলে নিশ্চয় সকলোৱে প্ৰায় কিবা নহয় কিবা এটা বস্তু এটমিৰ পৰা কিনিছে। আৰু যিসকল নতুন ব্যক্তি আছে, তেখেতলোকে হয়তো লোৱা নাই বা ব্যৱহাৰ কৰা নাই। নিশ্চয় ব্যৱহাৰ কৰিব, ব্যৱহাৰ কৰিলে আপোনালোকে বুজি পাব। মই যেনেকৈ বুজি পাইছো প্ৰডাক্টটো মই বুজি পাইছো। বিশেষকে প্ৰডাক্টটো কেনেকুৱা বস্তু, এটমিৰ যিকেইটা প্ৰডাক্ট স্বাস্থ্যৰ কাৰণে, বেমাৰৰ কাৰণে, সৌন্দৰ্যৰ কাৰণে বহুত ভাল প্ৰডাক্ট। মই বহুতকেইটা বেমাৰত ভুক্তভোগী। বৰ্তমান মই সুস্থ, এটমিৰ প্ৰডাক্ট ব্যৱহাৰ কৰো। মই কাকো বেলেগক দিব পৰা নাই, 2-এটা কলগেট দিছো, বিক্ৰী কৰিছো, সেইটো বেলেগ কথা। তাৰ বাহিৰে বেলেগ প্ৰডাক্ট মই কাকো আজিলৈকে দিব পৰা নাই। সেইটো মই নিজেই দুখী বুলি ভাবিছো। কাৰণ এজন বেমাৰীৰ মাজত বা এজন মানুহৰ মনৰ মাজত সোমাবলৈ কোনটো পদ্ধতিৰে সোমাব লাগে, সেইটো হয়তো আমি পৰা নাই। গতিকেলৈ মই সেইটো তেনেকে ধৰণে বেলেগ সদস্য দিব পৰা নাই। ইয়াৰ পৰা মই বহুত কেইটা প্ৰডাক্ট ব্যৱহাৰ কৰিলো। আৰম্ভণিতে কলগেট, তাৰপিছতে স্পলিনা, তাৰপিছতে চিলাজিত, তাৰপিছতে মৰিংগা, তাৰপিছতে আপোনাৰ ব্লেক কফিটোতো বহুত দিন হৈ গ'ল। মানে মই প্ৰত্যেকটো প্ৰডাক্টেই মানে আৰম্ভণিৰ পৰা যিকেইটা ঔষধি গুণৰ
গুণসম্পন্ন প্ৰডাক্ট হয় স্বাস্থ্যৰ বেমাৰৰ কাৰণে। আৰু লগতে খালো নিউট্ৰাচিউটিকেল মিক্স, মানে বহুতকেইটা প্ৰডাক্টে মই খালো। খাই বৰ্তমান মই মানে বহুতখিনি সুস্থ বুলি মই ভাবিছো, কাৰণ আগত মই বেমাৰী আছিলো, দাঁতৰ বেমাৰী, মস্ত দাঁতৰ বেমাৰী, বহুত ডাঙৰ, মানে 5,000 মান টকা থলো। আৰু দাঁতৰ বিষত মানে মুখখন উখহি থাকে, ভাত পানী খাব নোৱাৰো, হিয়াই মানে দাঁত লৰি থাকে। ডক্তৰে কেলচিয়াম কমিলে বুলি মানে দাঁত কেলচিয়ামৰ টেবলেট দিলে আৰু 2টা দাঁত হৰুৱাই দিলে, 5,000 মান টকা থলো। তাৰ পিছতোতো আকৌ নেক্সৰ খিনি আছে, নেক্সৰ দাঁত বিলাকতো মই ইমান কষ্ট অনুভৱ কৰিলো। কিন্তু যেতিয়া মই এই কোম্পানীত সোমালো, এটমি কোম্পানীত সোমালো, তেতিয়াৰ পৰা কিন্তু মই দাঁতৰ কোনো প্ৰব্লেম পোৱা নাই। আৰু কোনোতো বেমাৰৰে মানে এতিয়ালৈকে মই ভুক্তভোগী হোৱা নাই। কেতিয়াবা হয়তো নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত পেটটো ডাঙৰ হয় বা মাথাটো বিষায়, সেইটো মানে মই কলগেট অকমান খাই দিওঁ পানীত গুলি, তেনেকে মই আৰাম পাওঁ। বা অকনমান নাকত মানে কলগেট সুমিয়াই মই উশাহ লৈ দিওঁ, 2টা নাকতে ঘঁহি দিওঁ, মানে তেনেকে ধৰণে বহুত ভাল লাগে, ফ্ৰী ফ্ৰী লাগে নাকটো। আৰু মাথাটো মানে ধৰি লওক বিষ থাকিলে বহুত ফ্ৰী ফ্ৰী লাগে, ভাল লাগে, তেনেকে মই আৰাম পাওঁ। কিন্তু তাৰ বাহিৰে মোৰ পাইলছ আছিলে, মই ক'লো নহয় বহুত বেমাৰ আছিলে। পাইলছৰ প্ৰব্লেমত মই ভুগিছিলো, আকৌ পেচাবৰ প্ৰব্লেমত মই ভুগিছিলো, দাঁতৰ প্ৰব্লেমত মই ভুগিছিলো, মানে বাকী নাই আৰু, মানে বহুতকেইটা বেমাৰে মোক মানে আগুৰি ধৰিছিলে। কিন্তু এতিয়া যিকেইটা বেমাৰ, সেই গোটেইকেইটা বেমাৰৰ পৰা মই আৰাম পাইছো, এই এটমিৰ প্ৰডাক্ট ইউজ কৰি, ব্যৱহাৰ কৰি। গতিকে বহুত বহুত ধন্যবাদ। আগত এজন লোকে গান এটা গাই গৈছে, তেখেতকে বহুত ধন্যবাদ জনাইছো, কাৰণ তেখেতে সম্পূৰ্ণৰূপে বুজি পাইছে। কাৰণ যিকেইটা প্ৰডাক্ট ব্যৱহাৰ কৰিছে, সেই প্ৰডাক্ট কেইটা তেওঁ যেতিয়া নেকি ব্যৱহাৰ কৰি তেখেতে যেতিয়া নেকি স্বাস্থ্যটো আৰাম পাইছে, তেওঁ সম্পূৰ্ণ মানুহজন মানে এটমিত সোমাই গৈছে মনে প্ৰাণে। আলাউদ্দিন ছাৰে কৈ গৈছে, যেতিয়া নেকি তেখেতে সম্পূৰ্ণ সুস্থ অনুভৱ কৰিছে বেমাৰৰ পৰা, তেতিয়া মন বিলাক ফূৰ্তি হয়, ভাল লাগে। আৰু তেতিয়াই মনৰ পৰা অটমেটিক সেই বস্তুটোৰ প্ৰতি প্ৰেম ভাৱ উপজে, মৰম ভাৱ উপজে, আৰু তেতিয়াই গানৰ সৃষ্টি কৰিব পাৰে। গতিকেলৈ বহুত ধন্যবাদ জনাইছো তেখেতকো। আৰু সঁচাই এতিয়া যিখিনি প্ৰডাক্ট মানে মই ইউজ কৰিলো, ব্যৱহাৰ কৰিলো, এই প্ৰডাক্ট খিনি বহুত ভাল এটমিৰ। মই বাৰু কোনো বেলেগ কোম্পানীত আজিলৈকে সোমোৱা নাই, নেটৱৰ্ক কোম্পানীত, কি বস্তু মই বুজা নাছিলো, এতিয়া সোমালো নেটৱৰ্ক কোম্পানী। বিশেষকে এইটো যিটো এটমি বোলা যিটো আমাৰ কোম্পানী, বহুত ভালে অনুভৱ কৰিছো। কাৰণ কিয়, মই স্বাস্থ্যটো ভাল পাইছো। স্বাস্থ্যটো মানে মই কৈছো নহয়, মই বহুতখিনি বেমাৰী আছিলো, কিন্তু স্বাস্থ্যটো আৰাম পাইছো, এতিয়া ভাল পাইছো। তাত কোনো মোৰ মানে এই কোম্পানীটোৰ প্ৰতি বেলেগ মানে কোনো হেৰি ভাৱ নাই, দ্বিধা ভাৱ নাই, যে কোম্পানীটো বেয়া বা কিবা এটা ঠগ প্ৰবঞ্চক বা এনেই ধৰক সাজি পাচি কোৱা কথা, এনেকুৱা ধৰণৰ কোনো মই আজিলৈকে বিচাৰি পোৱা নাই। গতিকেলৈ মোৰ যিখিনি মই ভুক্তভোগী হৈ আছিলো, সেইখিনি আপোনালোকৰ আগত আজি মই অৱগত কৰিছো, আৰু মই ভাল পাইছো। বহুত দীঘলীয়া নকৰো, আজি মাহেকীয়া মিটিঙৰ বহুত সদস্য আছে, সকলোৰে মতামত লবলৈ হয়তো সম্ভৱ নহব। মেম, আপুনি যিমানখিনি পাৰে আগুৱাই নিয়ক। মই মোৰ চমু দুআষাৰ মই ইমানতে সামৰণি মাৰিছো। মেম, ধন্যবাদ। আপুনি আগুৱাই আহক মেম। হয় হয়, ধন্যবাদ ছাৰ, থেংক ইউ। থেংক ইউ মেম। থেংক ইউ। হয়, বহুত বহুত ধন্যবাদ জনাইছো বিতু গগৈ ছাৰলৈ। তেওঁ অতি ব্যস্ততাৰ মাজত থাকিও আমাৰ মাজত আজি 2টামান সাৰুৱা মন্তব্য ভাগ বতৰা কৰিলে। বিতু গগৈ ছাৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। থেংক ইউ ছাৰ। হয়, এতিয়া লগতে আমাৰ মাজত আছে ভগদত্ত মেধি ছাৰ। হয়, ভগদত্ত মেধি ছাৰ, ৱেলকাম। হেল্ল', ভগদত্ত মেধি ছাৰ। হয় মেম, ঠিক। হয় হয়, ৱেলকাম ছাৰ। আপোনাৰ দুআষাৰ মন্তব্য ভাগ বতৰা কৰিব বুলি অনুৰোধ জনালো। এটমি কৰি আপুনি যেনেকুৱা পাইছে
আৰু আজিলৈকে আপুনি কি কি অনুভৱ প্ৰাপ্ত কৰিছে তাৰ বিষয়ে দুআষাৰ মন্তব্য দিয়ক। আৰু হয়, কিছু নতুন আইডিয়া যদি আপুনি ফ'ল' কৰি সফল হৈছে তাৰ বিষয়েও আমাক জনাব। কিছুমান ভাল অনুভৱ আমাৰ মাজত ভাগ বতৰা কৰিব বুলি অনুৰোধ জনালো, যাতে আপোনাৰ পৰা দুআষাৰ শুনি আমাৰ লিডাৰ্ছো কিছুমান লিডাৰ্ছে হয়তো উৎসাহ পাব পাৰে আৰু হেঁপাহ জাগিব পাৰে। হয়, কণ্টিনিউ ছাৰ, ৱেলকাম। থেংক ইউ মেম। আজি এই এটমি বহল মঞ্চত দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে কেশৱ অনুদানত মই সকলো লিডাৰ্ছক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি সভাখন অতি সুন্দৰভাৱে পৰিচালনা কৰা আজি মিটিঙৰ হোষ্ট আল্লাদিন ছাৰক ধন্যবাদ জনাইছোঁ। অতি ব্যস্ততাৰ মাজতো আজি তেখেতে সভাখন ৰাখিছে। আজি যিহেতু আমাৰ সভাখন আমাৰ কেইবাটাও গ্ৰুপৰ ভিতৰত হৈছে, গতিকে বহুত ভাল লাগিছে সকলোবিলাক লিডাৰ্ছক লগ পাই। আৰু এটমি মঞ্চত মই এটাই ক'ব বিচাৰোঁ যে ইতিমধ্যে আমাৰ অংকিত ছাৰে যিখিনি হেমমহিনৰ ওপৰত হেমমহিনৰ যি পাৱাৰ বা হেমমহিনক লৈ আমি যিখিনি আমাৰ স্বাস্থ্যৰ ওপৰত যেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে, সঁচাকৈ অতি মানে গুৰুত্বপূৰ্ণ। হেমমহিন সঁচাকৈ মানে এটা অতি সঞ্জীৱনী। গতিকে আমি এটমিৰ পৰাই আমি নিজৰ স্বাস্থ্য সদায় ভালে ৰাখিব পাৰিম নিশ্চিতভাৱে। আমি কোনো ডক্তৰ বা ওচৰলৈ নগ'লেও হ'ব। গতিকে আমি এটা সুন্দৰ প্লেটফৰ্মত থাকি নিজৰ স্বাস্থ্যৰ লগতে নিজৰ ব্যৱসায়টোকো আমি ভৱিষ্যতে আগবঢ়াই নিয়াত এটা আমাৰ সুন্দৰ প্লেটফৰ্ম এটা পাইছোঁ। লগতে আমি বিভিন্নজন ব্যক্তিক লগ পাই ইয়াতে আমি অতি আনন্দিত। বিভিন্নজন ব্যক্তি লগ পাই কথা পাতি এখন ধুনীয়া মঞ্চ আমি পাইছোঁ। গতিকে মই এটমি প্লেটফৰ্মটো মোৰ তৰফৰ পৰা মই আন্তৰিকতাৰে লৈছোঁ আৰু অতি ভাল বুলি মই বিবেচনা কৰিছোঁ। লগতে ইয়াৰ পৰা মই কেইবাটাও প্ৰডাক্ট অলৰেডি ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি প্ৰডাক্টৰে মই ভাল ৰিজাল্ট পাইছোঁ। উদাহৰণস্বৰূপে আপোনাৰ প্ৰপলিছ টুথপেষ্ট, ব্ৰাছ, লগতে আমাৰ শিলাজিৎ, স্পৰুলিনা, কেইবাটাও প্ৰডাক্ট মই অলৰেডি ব্যৱহাৰ কৰিছোঁ। লগতে শ্বেম্পু লৈছিলোঁ আৰু আপোনাৰ ছানস্ক্ৰীণ প্ৰায় কেইবাটাও লৈছোঁ। ইতিমধ্যে আৰু 2টা প্ৰডাক্ট মোৰ অৰ্ডাৰত আছে, এতিয়ালৈকে আহি পোৱা নাই। তো গোটেইখিনি প্ৰডাক্টেই মই ভাল পাইছোঁ আৰু মই যিমানখিনি পাৰোঁ ইয়াৰ পৰাই ব্যৱহাৰ কৰিবলৈ মই ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। লগতে এটমি হ'ল এটা দলগত ব্যৱসায় বা টিম বিজনেছ। গতিকে আমি এটা টিম বনাবই লাগিব। আমি নিজৰ প্ৰয়োজনীয় বস্তুখিনি কিনাৰ লগতে আমি এটা সুন্দৰ টিম বনাব লাগিব। এটা টিমটো যেতিয়া আমি গঢ়িব পাৰিম, তেতিয়াহে আমি নিজকে কৃতকাৰ্য হ'ব পাৰিম। আৰু প্ৰতিজন টিম মেম্বাৰক আমি নিজে সময় দিব লাগিব। আৰু টিমটো বনাই নিয়াত আমি যিকোনো প্ৰকাৰে আমাৰ নিজৰ ডাউনলাইনৰ মানুহবিলাকক সহযোগিতা আগবঢ়াব লাগিব। লগতে প্ৰতিখন মিটিঙত আপলাইনৰ পৰা আমি ইয়াৰ পৰামৰ্শসমূহ গ্ৰহণ কৰিব লাগিব। আৰু টিম বনোৱাৰ ক্ষেত্ৰত মই এটা কথাই ভাবোঁ যে কেৱল আমাৰ ফেচবুক পোষ্ট কৰিয়ে মানুহ ইয়ালৈ আমন্ত্ৰণ জনোৱাটোৱে মোৰ বোধেৰে মই সেইটোৱে অকল শুনিছোঁ নহ'ব। মই নিজে এটা আইডিয়া লৈছোঁ। মই অফলাইনত মই বিশেষ ফেচবুক পোষ্ট নকৰোঁ। মই অফলাইনতে যিমান পাৰোঁ মানুহৰ ওচৰত এই বিষয়ে আৰম্ভ কৰিছোঁ, মানে এই বিষয়ে মানুহক ক'বৰ কাৰণে। এটমি কোম্পেনীৰ বিষয়ে, এটমি যিমানখিনি মই জানিছোঁ এই বিষয়ে মই মানুহৰ আগত প্ৰেজেণ্টেশ্যন কৰিছোঁ। আৰু বহুত মানুহে এই ক্ষেত্ৰত শুনিছে আৰু বহুতে ভাল পাইছে আৰু বহুতে ইতিমধ্যেই ইয়ালৈ আহিম বুলি এইটো প্লেটফৰ্মত কাম কৰা ইতিমধ্যে কথা দিছে। আৰু এনেদৰেও আমি এটা টিম বঢ়াব পাৰোঁ, যিহেতু ইয়াৰ প্ৰডাক্টৰ গুণাগুণসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পিছত তেওঁলোকে ল'বই বুলি আমি ভাবোঁ। গতিকে বিভিন্ন ধৰণৰ মানুহক আমি সৰু-সুৰা বিভিন্ন ধৰণৰ বেমাৰ আমি ইয়াৰ পৰা এটা টুথপেষ্টে ব্যৱহাৰ কৰি আমি ভাল কৰিব পাৰোঁ। গতিকে কেৱল নিজৰ কাৰণে নহয়, আমি কিছুমান স্থানীয় ব্যক্তিক
আমি ইয়াৰ পৰা প্ৰডাক্ট লৈ তেওঁলোকক ব্যৱহাৰ কৰিবলৈ এটা দিব লাগে আৰু সেই বুলিয়ে মই প্ৰডাক্ট অৰ্ডাৰ কৰিছোঁ মানুহক ব্যৱহাৰ কৰিবলৈ প্ৰথমতে ব্যৱহাৰ কৰিবলৈ দিম যেতিয়া বস্তুটো ভাল পোৱাৰ পিছত তেওঁলোকে ক'ত পায় কেনেকৈ পায় তেওঁলোকে প্ৰশ্ন কৰিব তেতিয়া কোম্পানীৰ বিষয়ে বা তেওঁলোকক এটা ID বনাই লৈ কেনেদৰে মানে বস্তুটো পায় সেই বিষয়ে তেওঁলোকক ব্যাখ্যা কৰিব লাগে বুলি মই ভাবোঁ আৰু মই সেইটোৱে মোৰ নিজৰ পিনৰ পৰা মই প্ৰচেছ লৈছোঁ মই আশা কৰিছোঁ যে এনেকৈ নিশ্চয় অলপ সৰু কৃতকাৰ্য হ'ব পাৰিম বুলি ভাবিছোঁ আৰু যিহেতু এটমি প্ৰডাক্টৰ 100% ৰিজাল্ট আমি পাওঁ আৰু ইয়াত আমি বুকুদাঠি ক'ব পাৰোঁ মানুহক সেইকাৰণে মই ভাবোঁ যে এটমি সদায় জীয়াই থাকিব আৰু যেতিয়া আমাৰ এভেইলেবল প্ৰডাক্ট আহিব ইলেক্ট্ৰিকৰ প্ৰডাক্ট বা কাপোৰ জোতা যেতিয়াই আহিব তেতিয়া কিন্তু আমি আৰু বেছি ভাল হ'ব বুলি ভাবোঁ আৰু মই আশা কৰিম যে এই প্ৰডাক্টসমূহ অতি সোনকালে আহক তেতিয়া আমি হয়তো ফ্লিপকাৰ্ট আমাজনৰ যিবিলাক মানুহে অৰ্ডাৰ কৰি আছিলে সেইবিলাক মানুহ অট'মেটিকেলি আমাৰ ইয়াতে আহি যাব কাৰণ বস্তুৰ বিষয়ে বহুতে এতিয়া আমাক ইতিমধ্যে গম পোৱা নাই বা বহুতক আমি নক'লেতো গম নাপাব আৰু ফেচবুকত জইনিং হ'লে বহুতে ভাবে যে এইটো কি বস্তু বোলে ফোনৰ যোগেদি এইটো মানে কি কাম হ'ব বহুতে বুজি নাপায় কাৰণ 2-3 দিন যেতিয়া মিটিঙলৈ আহিব মিটিঙত অহাৰ পিছতহে বস্তুটো বুজিব আৰু মিটিঙলৈ আনিবৰ কাৰণে বহুতেই প্ৰব্লেম হয় এই ক্ষেত্ৰত মিটিং শুনিবলৈ বহুতেই বিশ্বাস নকৰে আৰু বহুতে নেজানে আৰু বহুতে বুজিও নাপায় গতিকে 2-3 দিন মিটিঙলৈ আহিবৰ কাৰণে তেওঁলোকক চেষ্টা চলাব লাগে যেতিয়া চেষ্টা চলোৱা হ'ব তেওঁ যদি আহে তেতিয়াতো আহি যাব কিন্তু প্ৰথম কথা হ'ল মোৰ নিজৰ তলতে কেইবাজনো ব্যক্তি আছে অলৰেডি জইন হৈ আছে কিন্তু তেওঁলোকক মিটিঙত আনিবলৈ পোৱা নাই কেনেবাকৈ আহিলেও তেওঁলোকে অকণমান সময়তে গুচি যাবলৈ বিচাৰে গতিকে এইটো এটা বিৰাট সমস্যা আছে তেওঁলোকক বুজাবৰ কাৰণে সমস্যা হৈছে গতিকে মিটিঙলৈ অনাটো এটা সমস্যা হৈছে এইটো ক্ষেত্ৰত মই ভাবোঁ যে অকল অনলাইন বা ফেচবুক পোষ্ট কৰি এই বস্তুটো যিমান আমি সোনকালে ছাকচেছ হ'ব বুলি ভাবিছোঁ সিমান সোনকালে ছাকচেছ হ'ব নোৱাৰিম আমি গতিকে আমি অফলাইনতো বা নিজৰ চিনাকি মানুহ বন্ধু বান্ধৱ ৰিলেটিভৰ কিছুমান মানুহক টেলিফোনিকভাৱেও এই বিষয়ে কিছু মানে কোম্পানীৰ বিষয়ে কৈ তেওঁলোকক এনেদৰে আনিব লাগিব বুলি মই ভাবোঁ যিহেতু তেওঁলোকৰ কথাখিনি ভালকৈ বুজাই দিলেহে তেওঁলোকে আহিব বিচাৰিব বা যিয়ে নহওক আজি সভাত যিহেতু আৰু বহুত লিডাৰ আছে ক'বৰ কাৰণে মই অতি চমুকে ইমানখিনিয়ে ক'লোঁ আৰু এইখিনিকে কৈ মোৰ ক'বলগীয়াখিনি সামৰিছোঁ জয় এটমি জিন্দাবাদ ৱেলকাম মেম হয় হয় থেংক ইউ ছাৰ ধন্যবাদ হয় আপুনি ঠিকেই কৈছে আমি অনলাইনত বুলি নহয় অফলাইনতো আমি চেষ্টা কৰিব লাগে হয় যিজন লিডাৰক আমি প্ৰডাক্ট দিছোঁ তেওঁলোকক অফলাইনৰ লিডাৰ্ছক পটককৈ অনলাইনত আনিব পৰাটো এটা সংঘৰ্ষ কৰিব লগা হয় ষ্ট্ৰাগল কৰিব লগা হয় অকণমান কষ্ট কৰিব লগা হয় যিহেতু অনলাইনত সকলোৰে মিটিং শুনি 1-2 ঘণ্টা ধৈৰ্য ধৰিবলৈ বহুত প্ৰব্লেম হয় সমস্যাটো হয় বাৰু কিন্তু যিজনে এবাৰ বুজি পাব সেইজনে 2 ঘণ্টা কি আপুনি 4-5 ঘণ্টা মিটিং হ'লেও ধৈৰ্যটো থাকে কাৰণ মিটিঙৰ চিষ্টেমটো যেতিয়া বুজি পাব তেতিয়া মানে সকলোখিনি ধৈৰ্য আহি যায় আৰু কাম কৰাৰ প্ৰতি হেঁপাহ এটা জাগি যায় চ' গতিকে আমি অফলাইনত থকা ঠিক আপুনি কোৱাৰ দৰে আমি সম্পৰ্কটো ৰাখিব লাগিব সেইমতে তেওঁক ভিজিট কৰিব লাগিব অফলাইনত গৈ তেওঁক বুজাব লাগিব তেওঁ প্ৰডাক্টছৰ পৰা যেতিয়া উপশম পাব তেতিয়া নিশ্চয় তেওঁ আগ্ৰহটো বাঢ়িব বিশ্বাসটো বাঢ়িব আৰু আগ্ৰহটো যেতিয়া বাঢ়িব তেতিয়া নিশ্চয় তেওঁ বুজিবলৈ চেষ্টা কৰিব আৰু লাহে লাহে মানুহজনক আমি এক্টিভ কৰিব পাৰিম আৰু মিটিঙতো আনিব পাৰিম চ' যেতিয়া মিটিঙত আহি যাব মানুহজন তেতিয়া সদায় কাৰণে আগ্ৰহী হ'ব আৰু আগবাঢ়িব পাৰিব কিন্তু মিটিঙত নাহিলে কিন্তু সেই আগ্ৰহটো সময়ত শেষ হৈ যাব পাৰে কাৰণ জ্ঞানটো আপডেটটো আপডেট নাপালে আমাৰ কাৰ্যসূচীবোৰ সমাপ্ত হৈ যায় গতিকে আপডেট কৰি থাকিলেহে আমাৰ কাৰ্যসূচীবোৰ চলি থাকে গতিকে ৰেগুলাৰ কাৰ্যসূচীবোৰ চলি থকাটো মেইনটেইন কৰি ৰখাটোৱে খুব ডাঙৰ কথা গতিকে সেইটোৱে আমাৰ উদ্দেশ্য হ'ব লাগে যে ৰেগুলাৰ হৈ থাকিব লাগে কামবিলাক ৰখিব নালাগে চ' আমাৰ চেষ্টা সেইটোৱে হ'ব লাগে যে আমি ৰেগুলাৰ চলি থাকিব লাগিব কামবিলাক আমাৰ আজামল অহালৈকে বা আমাৰ চিষ্টেম অনলি আজামল বুলি নহয়
সকলো ক্ষেত্ৰতে প্ৰতি বছৰে নতুন নতুন পৰিৱৰ্তন আহি থাকে, আপডেট আহি থাকে। গতিকে সেই পৰিৱৰ্তনৰ বাবে আমি সাজু হৈ থাকিব লাগিব আৰু কাম কৰি যাব লাগিব। হয়, থেংক ইউ ছাৰ। হয়, এতিয়া লাষ্ট মই আৰু এজন আমাৰ মাজত আছিলে, তেওঁ ওলাই গ'ল মাতিম বুলি লওঁতে। হয়, ঠিক আছে। এতিয়া তেনেকে এতিয়া সময়ো হৈ গৈছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই শেষত আৰু এগৰাকী আমাৰ মাজত এক্টিভ লিডাৰ আছে, আমাৰ জ্যোতি বুঢ়াগোহাঁই মেম, তেখেতক মই ইনভাইট কৰিব বিচাৰিছোঁ। হয়, জ্যোতি মেম, ৱেলকাম। হয়, জ্যোতি বুঢ়াগোহাঁই মেম, আপুনি ফ্ৰী আছেনে? তেখেত চাগে মই হয় ছোৱালী হয় ঘৰ পৰা দৰ্জা খুলিছোহে, আহিছো। আচ্ছা, হয় হয়, ঠিক আছে। আপুনি বিজি আছে, মন্তব্য দিব পাৰিবনে? মই এতিয়া পোনে সোমাইছোহি পোনে ঘৰত। হয় পাকঘৰত হয়, ঠিক আছে দিয়ক। হয় হয়, ঠিক আছে, থেংক ইউ মেম। হয়, নেক্সট তেনেহ'লে মই আহিছো, আমাৰ মাজত আৰু এজন লিডাৰ আছে, আব্দুল জনাব ছাৰ। হয়, ৱেলকাম আব্দুল জনাব ছাৰ। চ' ইয়াৰ পিছতে আমাৰ মিটিংখন আমি সামৰিব পাৰিম, যিহেতু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মিটিংখন এণ্ড কৰিব বিচাৰিম। চ' আব্দুল জনাব ছাৰ, ৱেলকাম। হয়, আব্দুল জনাব ছাৰ, আপুনি ফ্ৰী আছেনে? হয়, প্ৰস্তুতি সকলোৰে নাথাকিব পাৰে, কাৰণ লিখিতভাৱে যিহেতু প্ৰচিডিংখন দিয়া নাছিলো, চ' তাৰ বাবে কোনো দোষাৰোপ কৰিব নালাগে। আব্দুল জনাব ছাৰে হয়তো ব্যস্ত আছে। ত' এতিয়া মই শেষত দুআষাৰ মান মই মন্তব্য ৰাখি মিটিংখন হেল্প কৰিব বিচাৰো। এটা কৰিবৰ কাৰণে আমাৰ কণ্টিনিউ আমাৰ কামবোৰ চলি থাকিব লাগিব। আমাৰ এটমিক টুথপেষ্টৰ প্ৰডাক্টটো আমি শ্বেয়াৰ কৰিব লাগিব, সকলোৰ লগতে ভাগ বতৰা কৰিব লাগিব আৰু মানুহক সহায় কৰিব লাগিব। আৰু এক্সট্ৰা টুথপেষ্ট আমি ৰখাৰ চেষ্টা কৰিব লাগিব। যেনেকে এতিয়া ভগদত্ত মেধি ছাৰে জনালে, তেওঁ টুথপেষ্ট অৰ্ডাৰ কৰিছে। ঠিক তেনেকাই আমাৰ শদিয়াত হৈছে, অফলাইনৰ পৰাই মই এক্টিভ কৰিছো। যেনেকে ভগদত্ত মেধি ছাৰে চেষ্টা কৰি আছে, ঠিক তেনেকাই ময়ো অফলাইনত চেষ্টা কৰি এটা টিম এক্টিভ হৈছে লাহেকে। আশা কৰো তেওঁলোকে আগবাঢ়িব। এই টিম হৈছে আমাৰ ঘন বৰুৱা ছাৰৰ টিমটো আৰু তিলেশ্বৰী দিহিঙীয়া মেমৰ টিম। চ' তেওঁলোকে নিজৰ স্বাস্থ্যৰ বাবে বহুতো চেষ্টা কৰি আছে আৰু স্বাস্থ্যত উপশম পোৱাৰ কাৰণে আগ্ৰহী হৈছে আৰু মিটিঙতো আহিবলৈ আৰম্ভ কৰিছে। আৰু তাৰে মাজতে আমাৰ ঘন বৰুৱা ছাৰ এতিয়ালৈকে আৰম্ভণি বা শেষলৈকে আমাৰ মাজত আছে। তেখেতে বহুতেই আগ্ৰহী হয় আৰু বহুতো চেষ্টা কৰি আছে আগবাঢ়ি যাবলৈ। আৰু তেওঁলোকৰ টিম সক্ৰিয় হৈ আছে লাহে লাহে। আৰু টুথপেষ্ট তেওঁলোকে এক্সট্ৰা ৰখা হৈছে আৰু টুথপেষ্টটো সকলো ব্যক্তিয়ে বিচাৰি থাকে। প্ৰতি সপ্তাহে টুথপেষ্টটো অৰ্ডাৰ কৰিব লগা হৈছে। চ' গতিকে সকলোৱে চেষ্টা কৰক, অফলাইনতো নিশ্চয় আপোনালোকেও সকলোৱে সফল হ'ব। চ' ইয়াৰ লগতে সকলোকে ধন্যবাদ জনাইছো আৰু ধন্যবাদ জনাই মই শেষত পুনৰ আমাৰ ঘন বৰুৱা ছাৰলৈ মই মাইকটো হেনবা কৰিছো। হয়, ঘন বৰুৱা ছাৰ, যিহেতু তেওঁ অফলাইনৰ পৰা এক্টিভ হৈছে, তেওঁৰ মনোভাৱ আৰু তেওঁ যিখিনি এটমিৰ পৰা পাইছে, কি এক্সপিৰিয়েঞ্চ, কি উপলব্ধি কৰিছে, তেওঁ কি অনুভৱ পাইছে আমাৰ মাজত, অকমান এটমিক প্লেটফৰ্মত আহি কেনেকুৱা লাগিছে, অকমান দুআষাৰ মন্তব্য ৰাখিব বুলি অনুৰোধ জনালো। ৱেলকাম, ঘন বৰুৱা ছাৰ। হয় হয় মেম, ৱেলকাম। হয়, ৱেলকাম ছাৰ। আজি আমাৰ যিহেতু মাহেকীয়া যিটো আলোচনা, যি আমাৰ এটমি যিমানবোৰ সদস্য অন্তৰ্ভুক্ত হৈছে অসমৰ প্ৰত্যেক জেগাৰ পৰা, পুৰণাই হওক নতুনেই হওক, সকলোৱে আজি এখন মঞ্চ সভা বা প্লেটফৰ্ম তৈয়াৰ কৰি যি আজি প্ৰত্যেকজন সদস্যৰ যি বেমাৰৰ উদ্দেশ্যে এই এটমিত আজি ময়ো জড়িত হ'ব পালো। ঠিক তেনেকে আমি কোনোবা ব্যক্তিগত খা খবৰ বা কোনোবা বেমাৰৰ বা এডভাৰটাইজ লৈ হ'লেও আমি যেনেকে যোনে পালো, ঠিক তেনেকে ময়ো আজি এই এটমিত মাহেকীয়া যদিও আলোচনা, তথাপিতো মোৰ মাহ হোৱা নাই। তথাপি মই খুব ভাল লাগিছে আজি আলোচনা, বিশেষকৈ আমাৰ যিখিনি আগৰ যিখিনি বক্তা, তেখেতলোকে আজি অসমৰ বিভিন্ন জেগাৰ পৰা, গুৱাহাটী, ওদালগুৰি
আমি এজেণ্টসকলৰ মন্তব্যবিলাক শুনিলোঁ, খুব ভাল লাগিছে। যিহেতু আজি প্ৰত্যেকে, বিশেষকৈ মই আজি এই ঘৰত বহি মোবাইলটোৰ যোগেদি ইমানবিলাক মানুহৰ মনৰ ভাৱ জানিব পাৰি, বেমাৰৰ কথা জানিব পাৰি, যেন আমি ডক্তৰৰ ওচৰত সেই সাক্ষাৎহে লৈ আছোঁ, কোনটো বেমাৰ কি হ'ব, কেনেকৈ আমি উপকৃত হ'ম। সেই এই প্ৰডাক্টৰ যি গুণ গৰিমা সেইবিলাক সঁচাকৈ ময়ো মোৰ অন্তৰত সোমাই গৈছে কম দিনৰ ভিতৰত যদিও। বিশেষকৈ মই আজি আমাৰ এই মেডাম তেখেতে মোক ব্যক্তিগত হিচাপে হওক, আজি গ্ৰুপতো যথেষ্টখিনি মোক বুজনি দিছে, আৰু সেইমতে মই সেই উপশমবিলাক পাইছোঁ। বিশেষকৈ মই এই টুথপেষ্টৰ গুণাগুণখিনি মই প্ৰায় এইকেইদিন মাজে মাজে কৈ আছোঁ, তথাপিতো এতিয়া মোৰ ফেমিলিও আজি কালি সঁচাকৈ অকণমান ঠিক পাইছোঁ বুলি কৈছে। মোৰ সেইটো আৰু ভাল লাগিছে। মই ঘৰুৱা মোৰ সদস্য আমি দুজনে, তথাপিতো দুইজনে ইজনক সিজনক ইটো সিটো কৈ আছোঁ যে এইটো বস্তুৱে আমি সেইটো কৰোঁ। ঠিক মই এতিয়া মেডামে মোক মন্তব্যটো দিবলৈ কোৱা আগত মই এই ডিঙিৰ সেইটো মোৰ অলপ খুব মানে সেইডাল হেৰি কৰি থাকে। মই এতিয়া গৰম পানীৰে সেক দি আছিলোঁ, তাৰপাছতো মইতো ৰাতিপুৱাৰ পৰা দুবাৰ ঘঁহি আহিছোঁ। সেয়েহে মই কণ্টিনিউ যিটো আমাৰ কলগেট টুথপেষ্ট, সেই টুথপেষ্টৰ মই ব্যৱহাৰ অব্যাহত ৰাখি আছোঁ কণ্টিনিউ। মই মানে ডেইলি, আৰু ৰাতিপুৱাই শুই উঠি মই মুখ নোধোৱাকৈ খাওঁ গুলি, তাৰ পাছতে মই ৰাতি শুওঁতে মুখত ঘঁহি, দাঁতৰ চাতে চবে ঘঁহি মই সেইখিনি কৰোঁ। সেইকাৰণে মই বিশেষকৈ সেই কলগেটৰ যি গুণাগুণ সেইখিনি মই পূৰা বিশ্বাসত আহিছে। আৰু দ্বিতীয়তে, আজি যিখন সভাত যিসকল আমাৰ এজেণ্টে বা আমাৰ সদস্যই হেৰি কৰিলে, যিহেতু তেওঁলোকে অভিজ্ঞ হৈছে যে আমাৰ এজন এজন ডক্তৰৰ নিচিনা হৈছে যে এই বেমাৰটোত কোনটো প্ৰডাক্টে ব্যৱহাৰ কৰিলে সুফল পাব, সেই ধৰণৰ কথাবিলাক মই শুনি শুনি আছোঁ। আৰু ময়ো ঠিক তেনেকৈ, মোৰো এজন আমাৰ কি জিতু গগৈ, তেখেতে হয় কৈছে তেখেতে বহুত বেমাৰত ভুগি আছিলে, ঠিক তেনেকৈ ময়ো বহুত বেমাৰত ভুগি আছোঁ। সেয়েহে মই প্ৰডাক্ট আৰু ল'বলগীয়া আছে। গতিকে আজি এই সভাত বহুতখিনি কথা আগতে নজনা আছিলোঁ, আজি জানিছোঁ। সেয়েহে এতিয়া বিশেষকৈ এটা কথা ক'ব লাগিব যে আমি সঁচাকৈ যিকোনো কথা এটা জানিবলৈ হ'লে আমি প্ৰথমতে আমি এই কথাবিলাক গুৰুত্ব দিব লাগিব, তাৰপিছতে আমি বস্তুটো ল'ব লাগিব, ব্যৱহাৰ কৰিব লাগিব। ব্যৱহাৰ কৰিলে আচল সুফল পাম। ঠিক তেনেকৈ মই আজি লৈ পিনি ব্যৱহাৰ কৰিছোঁ। মই এতিয়া ঠিক মোৰ চুগাৰৰ প্ৰব্লেম, মই আমাৰ কেশৱ মেমকো আৰু ইফালে আপোনাৰ আমাৰ বৌ ঢিঙীয়া মেম তেখেতকো কৈ পিনি মই এতিয়া এডভান্স কেনে মই যিখিনি চুগাৰৰ মোৰ এটা ডাউট আছে, সেই বস্তুটো মই এতিয়া বৰ্তমান চুগাৰৰ পিল ষ্টক ৰাখিছোঁ, মই মেডিচিন মই এতিয়া সেই ঘৰুৱা এইটো হেৰি কৰি আছোঁ, এই প্ৰডাক্ট। এতিয়া যেনেকৈ হওক মোৰ অলপ মনটোত সাহস আহিছে যে হয়, এইটোৰ পৰা মই অলপ মোৰ কণ্ট্ৰল আছে নেকি, এনেকুৱাবিলাক মই উপশম পাইছোঁ। সেয়েহে আৰু ক'বলগীয়া আছে যদিও সময় হৈ গৈছে বহুত, তথাপিতো মেডামে মোক আজি এইখিনি ক'বলৈ কোৱাত মই ইয়াকে ক'লোঁ। আৰু আমাৰ আজি হওক আগবঢ়োৱা আলাউদ্দিন ছাৰক মই বিশেষ, তেখেতে খুব সুন্দৰভাৱে এইবিলাক তেখেতৰ যিখিনি দায়িত্ব এইবিলাক বৰ ধুনীয়াকৈ ফঁহিয়াই নিয়ে আৰু পৰামৰ্শবোৰ দিয়ে, ভাল লাগিছে। মণিকা মেমেও খুব সুন্দৰকৈ হেৰি কৰে। সকলোৱে মই যিদিনাৰ পৰা তেখেতলোকক পাইছোঁ, মই সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ আজি ক'বলগীয়া ইমানকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ মেম। হয়, ধন্যবাদ ছাৰ, বহুত বহুত ধন্যবাদ। আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, লগতে আপোনাৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আপুনি যাতে সোনকালে আৰোগ্য হয় আৰু আমাৰ মাজৰে এজন এক্টিভ লিডাৰ হৈ উঠে যেন, তাৰে কামনা কৰিছোঁ। ধন্যবাদ ছাৰ, থেংক ইউ। হয়, নেক্সট এতিয়া হয় থেংক ইউ। চ' থেংক ইউ। এতিয়া ইয়াৰ মাজতে শেষত
আমি এতিয়া বিদায় ল'ব বিচাৰোঁ সকলো। যিহেতু আমাৰ সন্ধিয়া মিটিঙো আছে, এতিয়া আমাৰ অলৰেডি সময় হৈ গৈছে। চ' আৰু আমি লগ পাম পুনৰ অহা মাহত মাহেকা মিটিঙত। চ' সকলোলৈ পুনৰ আশা থাকিল সকলোৱে যাতে অহা মাহলৈ নিজৰ নিজৰ অনুভৱ আকৌ লৈ আমাৰ মাহেকা মিটিঙলৈ উপস্থিত হ'ব, আৰু সকলোৱে যাতে চেষ্টা কৰিব নিজৰ নিজৰ ফিল্ডত থাকি নিজে নিজে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, লগতে টিমৰ লগত জড়িত হৈ থাকিব আৰু নিজৰ গুৰু আপলাইনৰ লগত জড়িত হৈ থাকিব। চ' সকলোলৈ পুনৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু বহুত বহুত ধন্যবাদ। ধন্যবাদ, থেংক ইউ, জয় এটমি। চ' আলালুদ্দিন ছাৰলৈ মাইকটো হেণ্ড অভাৰ কৰিলোঁ। প্লিজ ৱেলকাম ছাৰ, যিহেতু আজি হোষ্টিং আছে ছাৰে। চ' মিটিংখন এণ্ড কৰিব পাৰিব ছাৰ। জয় এটমি, ৱেলকাম ছাৰ। থেংক ইউ মেম। আজি আমাৰ এজেণ্ট কেশন দত্ত মেমে বাকী অনুষ্ঠানটো খুব সুন্দৰকৈ আগবঢ়াই নিলে। মেমলৈ বহুত বহুত ধন্যবাদ। আৰু আজিৰ মিটিংখন বহুত বহুত শান্তিপূৰ্ণ এটা মিটিং হৈ গ'ল। কোনো হাই হুলস্থুল নাই, কোনেও কোনো অসুবিধা দিয়া নাই, কোনেও মাইক্ৰফোন অন কৰা নাই। খুব শান্তিপূৰ্ণ হৈছে। বহুত ভাল লাগিছে আজিৰ মিটিংখন। যাতে আগন্তুক মিটিংসমূহ যাতে এনেদৰে শান্তিপূৰ্ণ হয় তাৰে কামনা কৰিছোঁ। আৰু আগন্তুক মাহেকীয়া মিটিঙলৈ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ মিটিংখন ইমানতেই সমাপ্ত হ'ল বুলি ঘোষণা কৰিলোঁ। আৰু সকলোৱে এজন এজনকৈ মিটিঙৰ পৰা ওলাই যাব পাৰিব। থেংক ইউ, জয় এটমি। জয় Thank you, এটমি, sir. থেংক ইউ ছাৰ, থেংক ইউ হয়, এভৰিৱান, থেংক ইউ। thank you everyone. জয় তুমি, thank you.